সো আজিৰ পৰা আমি জিঅ'গ্ৰাফি যেটো আছে তাৰ পৰা ষ্টাৰ্ট কৰিম। ওকে, ইকনমি আমি পিছত ষ্টাৰ্ট কৰিম, ঠিক আছে। ওকে, সো ফাৰ্ষ্ট চেপ্টাৰ আমাৰ কি, ইউনিভাৰ্ছ এণ্ড দ্য ইভলিউশ্যন অফ আৰ্থ। ওকে, ইউনিভাৰ্ছ আৰু ইভলিউশ্যন অফ আৰ্থ। তো আল্টিমেটলি ইয়াৰ কাৰণে আমাৰ কেনেকৈ অবভিয়াছলি বুজি পাইছে যে আমাৰ ইউনিভাৰ্ছটো কেনেকুৱা ধৰণে সৃষ্টি হৈছে আৰু আমাৰ আৰ্থটো কেনেকৈ ধৰণে ইভলভ হৈছে। আৰু আজি আমি যে বহি পিনে লেপটপত কথা পাতি আছোঁ, অনলাইনত কথা পাতি আছোঁ, সেইটো স্টেজ কেনেকৈ পালে, ঠিক আছে। তো সেইটোৰ ওপৰত পাৰ্টিকুলাৰ চেপ্টাৰটো। ওকে, তো এই যে ইউনিভাৰ্ছটো কেনেকুৱা ধৰণে আপোনাৰ মানে কি হয় যে মানে ফৰ্মেশ্যন হৈছে, সেইটোৰ কথা মেইনলি থিয়ৰী আছে, ঠিক আছে। এতিয়া থিয়ৰী মানে কি জানেনে? থিয়ৰী মানে হ'ল যে আপোনাৰ যিটো বস্তুৰ বিষয়ে আমি চিয়'ৰ নহয়, ঠিক আছে, সেইটো হ'ল থিয়ৰী, ডেট ইজ থিয়ৰী। তো আল্টিমেটলি এইখিনি বহুতখিনি থিয়ৰী আছে, তাৰে ভিতৰত যিমানখিনি ফেমাছ থিয়ৰী আছে বা পৰীক্ষাত কুৱেশ্যন আমি আল্টিমেটলি চাওক, এটা কথা মই কৈছোঁ যে যিমানখিনি ছাবজেক্ট পঢ়িম, ধৰি লওক আমি জিঅ'গ্ৰাফী ষ্টাৰ্ট কৰিছোঁ, তো জিঅ'গ্ৰাফীত মেইনলি আমি কি চাম যে যিখিনি পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তো দিছ ইজ এ ক্ৰেছ কোৰ্চ, আৰু প্লাছ আমি APSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। তো আমি অকল এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা যিমানটো কনচেপচুৱেল ক্লিয়াৰিটি দৰকাৰ পৰিব, যিমানটো যি জানাৰ সেই পাৰ্টিকুলাৰ ছাবজেক্টৰ ওপৰত দৰকাৰ পৰিব, সেইখিনি আমি চাম, ঠিক আছে। জিঅ'গ্ৰাফীৰ ওপৰত আমি PhD নকৰোঁ, ঠিক আছে। জিঅ'গ্ৰাফীৰ ওপৰত এইটো MA ইন জিঅ'গ্ৰাফী নহয়, বুজি পাইছে? এইটো জাষ্ট 3-4 মাৰ্কছ ক্ৰেছ কোৰ্চ হয়, য'ত আমি বহুতকেইটা ছাবজেক্ট কভাৰ কৰিবলৈ আছে, আমি অলৰেডি চিলেবাছ চালোঁ, ঠিক আছে। তো অকল যিমানখিনি ইম্পৰ্টেণ্ট থাকিব সেইখিনিহে কভাৰ কৰা হ'ব। এতিয়া আমি গম পাম কেনেকৈ ইম্পৰ্টেণ্ট কোনটো? PYQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অফ APSC আৰু UPSC এণ্ড আদাৰ আপোনাৰ এক্সামিনেশ্যন, ঠিক আছে। তো আল্টিমেটলি সেই এক্সামিনেশ্যন বোৰ্ডৰ পৰা গম পাম যে এই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ পৰা কোনটো কুৱেশ্যন সুধিছে, কি কুৱেশ্যন সুধিছে। একৰ্ডিংলি আমি সেই গোটেই কথাখিনি প্ৰিপেয়াৰ কৰি ল'ম, বাছ ইমানটোৱে। আৰু তাতকৈ বাহিৰত যদি কুৱেশ্যন সুধিব নোৱাৰে নেকি? অবভিয়াছলি কুৱেশ্যন সুধিব, দেট উইল বি টাফ, ঠিক আছে। তো আল্টিমেটলি গোটেই পেপাৰটো টাফ নবনায়, মই অলৰেডি আপোনালোকক কৈছোঁ 20টা কুৱেশ্যন মান টাফ থাকিব, গোটেই পেপাৰটো টাফ বনাই দিব নোৱাৰে তাহাঁতি, ঠিক আছে। কাৰণ অবভিয়াছলি চাকৰি যাব, নেক্সট ইয়াৰ তেওঁ পেপাৰ কাটিবলৈ নাপায়, এনেকুৱা ধৰণৰ কথা আছে। তো আহিলোঁ 20টা কুৱেশ্যনৰ ভিতৰত পঢ়িব, ইমান মানে সেইটোৰ ওপৰত মাথা নামাৰোঁ। বাকী আমাৰ যিটো 20টা কুৱেশ্যন এৰি পিনে 80টা কুৱেশ্যন আছে, সেইটোৰ ওপৰত আমাৰ মেইনলি ফ'কাছ আছে। তো আল্টিমেটলি সেইটোৰ ওপৰত যদি আহে, আল্টিমেটলি ইয়াৰ ওপৰতে ওচৰে পাঁজৰে আহিব। আৰু তাতকৈ বাহিৰতো আহিব পাৰে, মই কোৱা নাই যে তাতকৈ বাহিৰত আহিব নোৱাৰে বুলি, আহিব পাৰে, বাট দেট উইল বি টাফ, চবৰে কাৰণে টাফ হ'ব। তো যিটো চবেই প্ৰিপেয়াৰ কৰি যাব, সেইটো আমি প্ৰিপেয়াৰ কৰি যাম, তাতকৈ অলপ বেছিকৈ প্ৰিপেয়াৰ কৰি যাম। সিমানটো মই কৈছোঁ যে যিমানটো চবেই প্ৰিপেয়াৰ কৰি যাব, তাতকৈ অলপ বেছিকৈ প্ৰিপেয়াৰ কৰি যাম, বিকজ দিজ আৰ দ্য কম্পিটিটিভ এক্সামিনেশ্যন। তো আমি আদাৰতকৈ বেটাৰ হ'ব লাগে, ছাবজেক্টত এক্সপাৰ্ট হ'ব নালাগে, মনত ৰাখিব। আমি আদাৰতকৈ বেটাৰ হ'ব লাগে, তো সিমানটো আমি কৰি ল'ম, ঠিক আছে। ওকে, তো আল্টিমেটলি এই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ পৰা যিখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, সেইখিনিয়ে চাম আমি। ওকে, তো তাৰে ভিতৰত আমি কিছুমান থিয়ৰী চাম, যিখিনি এতিয়াতো থিয়ৰিজ বহুতকেইটা আছে, কেনেকৈ আমাৰ যিটো আৰ্থ বা আমাৰ ইউনিভাৰ্ছটো ফৰ্মেশ্যন হৈছে, সেইটো থিয়ৰী বহুত আছে। তাৰে ভিতৰত যিটো মষ্ট কমন থিয়ৰী বা মষ্ট ইম্পৰ্টেণ্ট থিয়ৰী, সেইটো চাম, যিটো নেবুলা হাইপ'থেচিছ বুলি কয়, ঠিক আছে। নেবুলা হাইপ'থেচিছ, ওকে। তো এই নেবুলা হাইপ'থেচিছ কি হয় আমি চাম মেইনলি। ওকে, তো প্লেনেটাৰী ফৰ্মেশ্যনৰ মানে প্লেনেটছবোৰ যে কেনেকৈ ফৰ্মেশ্যন হৈছে, মানে আমাৰ যেনেকৈ আৰ্থ, ভেনাছ, তাৰপিছত মাৰ্কুৰী, এই গোটেইখিনি প্লেনেট কেনেকৈ ফৰ্মেশ্যন হৈছে, সেইখিনিৰ কাৰণে বা ষ্টাৰ্ছখিনি কেনেকৈ ফৰ্মেশ্যন হৈছে, তাৰ কাৰণে নেবুলাছ হাইপ'থেচিছ দিছে, ঠিক আছে। এই হাইপ'থেচিছটো কোনে দিছে? এই পাৰ্টিকুলাৰ মানুহবোৰৰ নাম ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইমানুৱেল কাণ্ট। ইমানুৱেল কাণ্ট এজন বহুত ডাঙৰ ফিল'চফাৰো হয়, প্লাছ তেওঁ এষ্ট্ৰনমিৰ ওপৰতো কাম কৰিছিলে। ইমানুৱেল কাণ্ট আৰু পেৰে চাইমন লেছপাছ, ঠিক আছে। অকল যদি গোটেই নামটো মনত ৰাখিব নোৱাৰে, এনেকৈ লাপাছ বুলিও মনত ৰাখিব পাৰে, ঠিক আছে। যি ইচ্ছা তেনেকৈ, এতিয়া পূৰা উচ্চাৰণ নকৰিলেও হ'ব, কাৰণ আল্টিমেটলি দৰকাৰ নাই আমাৰ। আল্টিমেটলি কি হ'ব লাগে যে জাষ্ট মনত ৰাখিব, যি কৰি হ'লেও মনত ৰাখিব আপোনালোকে, কিবা কিবি কৰি পিনে মনত ৰাখিব, ঠিক আছে। তো আপোনাৰ নিমনিক্স ইউজ কৰি পিনে মনত ৰাখিব, বা মই শিকাই দিম কিছুমান নিমনিক্স, ঠিক আছে। তো আল্টিমেটলি ইমানুৱেল কাণ্ট আৰু এই লাপ্লেছৰ কথা মনত ৰাখিব। ওকে, লাপ্লেছ এটা প্লেচ আছিলে, তাৰপিছত তাৰ আগত লা লগাই দিব, ঠিক আছে, লা প্লেচ, ঠিক আছে। প্লেচটো গম পায় ন, ঠাই, এটা ঠাই, তাৰ আগত লা লগাই দিব, তো লা প্লেচ। ওকে, তো ইমানুৱেল কাণ্ট, ঠিক আছে। কাণ্ট আৰু লাপ্লেছ, কাণ্টৰ কথা মনত থাকিব, বিকজ কাণ্টৰ বিষয়ে আমি বহুত পঢ়িম, ঠিক আছে। তো লাপ্লেছ আৰু ইমানুৱেল কাণ্টে মেইনলি এই পাৰ্টিকুলাৰ নেবুলা হাইপ'থেচিছটো দিছিলে। এই হাইপ'থেচিছটো কি হয় মই আপোনালোকক মানে এক্সপ্লেইন কৰিম পিছত। আপোনালোকৰ এইটো এই অটো মনত ৰাখিব পাৰে, অটো। এইবোৰ মানে মই কেলে কৰি আছোঁ, মানে এইবোৰ বকৱাছ লেভেলৰ কিছুমান কথা কেলে কৈ আছোঁ, বিকজ এই বকৱাছ লেভেলৰ কথাবোৰো আমাৰ মেইনলি ব্ৰেইনে মনত ৰাখে। আমাৰ ব্ৰেইনৰ ইভলিউশ্যনে এনেকুৱা ধৰণৰ হৈছে, ঠিক আছে। আমি ফকতীয়া ধৰণৰ কথাবোৰ মনত ৰাখোঁ বেছি, হয় নে নহয়? আপুনি নিজৰ ব্ৰেইনক সোধক,
আপুনি জানে যে আপুনি কেনেকুৱা ধৰণৰ কথা মনত ৰাখে। তো এই আমি এনেকে কি কৰিম, সেই বস্তুটো পঢ়াত ইউজ কৰিম, ঠিক আছে। তো এই অটো, ঠিক আছে, অটো স্মিথছ আৰু কাৰ্ল কাৰ্ল উইচ চাকাৰ, ঠিক আছে, উইচ চাকাৰ। তো আল্টিমেটলি ইহঁতি এই পাৰ্টিকুলাৰ নেবুলা হাইপথেচিছ যিটো ইমানুৱেল কাণ্ট আৰু লাপ্লাছে দিছিলে, সেইটো আপোনাৰ ৰিভাইজ কৰিছে অটো আৰু আপোনাৰ কাৰ্ল উইচ চাকাৰে, ঠিক আছে। তো এনেকুৱা ধৰণে আপোনালোকে মনত ৰাখিব, অ'কে। তো এই নামবোৰ মনত ৰখা ইম্পৰ্টেণ্ট হয়, বিকজ পৰীক্ষাত কুৱেশ্যন সোধে, ঠিক আছে। পৰীক্ষাত এই পাৰ্টিকুলাৰ নামবোৰৰ পৰা কুৱেশ্যন সোধে, সেইটো কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু সেই পাৰ্টিকুলাৰ নেবুলা হাইপথেচিছ কি হয়, এইটো আমি চাম। এইটো ওৱান অফ দ্য আৰ্লি থিয়ৰী হয়, য'ৰ পৰা আপোনাৰ মেইনলি কি হৈছে যে আমাৰ যিটো প্লেনেট বা আপোনাৰ যিমানখিনি ষ্টাৰ্ছ কেনেকৈ ফৰ্মেশ্যন হৈছে সেইটোৰ বিষয়ে মেইনলি নেবুলা হাইপথেচিছে কয়, ঠিক আছে। তো নেবুলা হাইপথেচিছ কি হয়? নেবুলা হাইপথেচিছে মেইনলি আমাৰ ষ্টাৰ যিমানখিনি ষ্টাৰ্ছ আছে আৰু প্লেনেট কেনেকৈ ফৰ্মেশ্যন হৈছে সেইটো কয়। তো এনেকুৱা ধৰণৰ নেবুলা হাইপথেচিছে কয় যে প্ৰথম কি আছিলে, প্ৰথম এটা নেবুলাৰ ক্লাউড আছিলে। হোৱাট ইজ দিছ নেবুলাৰ ক্লাউড? নেবুলাৰ ক্লাউড মানে একো নহয় যে কিছুমান ডাষ্ট পাৰ্টিকলছ, তাৰপিছত হিলিয়াম আৰু হাইড্ৰজেন, ঠিক আছে। এই হাইড্ৰজেন আৰু হিলিয়াম গম পাই ন? তো এই হিলিয়াম, হাইড্ৰজেন আৰু ডাষ্ট পাৰ্টিকলৰ এটা বহুত ডাঙৰ ক্লাউড আছিলে, ঠিক আছে। তো বহুত ডাঙৰ ক্লাউড, এনেকুৱা ধৰণৰ ক্লাউড এটা আছিলে, ঠিক আছে। ক্লাউড এইটোক কয় নেবুলাৰ ক্লাউড, ঠিক আছে। তো এনেকুৱা ধৰণৰ বহুত যেতিয়া ক্লাউড আছিলে, আৰু কি হ'ল যে আপোনাৰ এইখিনি ৰোটেট কৰিবলৈ ধৰিলে, ঠিক আছে। এইখিনি ৰোটেট কৰিব ধৰিলে বিকজ অফ দ্য গ্ৰেভিটেশ্যনেল পুল, ঠিক আছে। এনেকুৱা ধৰণে আপুনি ঘূৰিব ধৰিলে। এই যিমানখিনি ডাষ্ট পাৰ্টিকলছ, হিলিয়াম, হাইড্ৰজেন আছে, সেইখিনি গোটেইখিনি এনেকুৱা ধৰণে এটা জেগাত ঘূৰিবলৈ ষ্টাৰ্ট কৰিলে, ঠিক আছে। এনেকুৱা ধৰণে ঘূৰিবলৈ ষ্টাৰ্ট কৰিলে, এইটো ক্লাউডৰ ভিতৰতে ঘূৰিবলৈ ষ্টাৰ্ট কৰিলে, ঠিক আছে। তো প্ৰথম কি আছিলে যে হিলিয়াম, হাইড্ৰজেন আৰু ডাষ্ট পাৰ্টিকলছ এণ্ড আদাৰ এলিমেণ্টছ মিলি পিনে কিছুমান এটা নেবুলা ক্লাউড আছিলে। এই নেবুলা ক্লাউডবোৰ একে জেগাতে নিজৰ জেগাতে ঘূৰিব ষ্টাৰ্ট কৰিলে, ঠিক আছে। এনেকুৱা ধৰণে ৰোটেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিলে, অ'কে। তাৰপিছত কি হ'ল যে এই নেবুলাৰ ক্লাউডত ৰোটেশ্যন কৰোঁতে কি হ'ল, এই যিমানখিনি এলিমেণ্টছ আছিলে, হিলিয়াম, হাইড্ৰজেন আৰু ডাষ্ট পাৰ্টিকলছ, এইকেইটাৰ মাজত আপোনাৰ ফিউজন ৰিয়েকশ্যন হ'ল, ঠিক আছে। ফিউজন ৰিয়েকশ্যন কি হয় আমি পিছত গৈ পিনে চায়েন্স এণ্ড টেকত পঢ়িম। বাট ফিউজন হ'ল মানে এই গোটেইকেইটাৰ মানে এই গোটেইকেইটা এলিমেণ্ট একেলগে লগ খাল, ঠিক আছে। এনেকৈ লগ খাই পিনে কি হ'ল যে ষ্টাৰ এটা ফৰ্মেশ্যন হ'ল, আৰু আমাৰ যিটো ছান আছে, ছ'লাৰ ছিষ্টেমৰ ছান আছে, সেইটো এনেকুৱা ধৰণে ফৰ্মেশ্যন হৈছে, সেইটো নেবুলা হাইপথেচিছে কয়, ঠিক আছে। তো এনেকৈ ঘূৰি নেবুলাৰ ক্লাউডছখিনিত যিমানখিনি হিলিয়াম, হাইড্ৰজেন আৰু ডাষ্ট পাৰ্টিকলছ আছে, সেইখিনি ঘূৰি একে লগ খাই পিনে আল্টিমেটলি কি হ'ল, ফিউজন ৰিয়েকশ্যনৰ কাৰণে আল্টিমেটলি আমাৰ কি হ'ল যে এটা ষ্টাৰ ফৰ্মেশ্যন হ'ল। যেনেকৈ আমাৰ ছান এটা ষ্টাৰ হয়, ঠিক আছে, নক্ষত্ৰ, অ'কে। তো এটা ষ্টাৰ এনেকৈ ধৰণে আমাৰ ফৰ্মেশ্যন হ'ল, অ'কে। আৰু এতিয়া চাওক কি হয় যে ষ্টাৰবোৰত কি হ'ল যে আপোনাৰ মেইনলি আপোনাৰ চাব, কোনো এটা পাৰ্টিকুলাৰ বস্তু যেতিয়া ঘূৰাই থাকিব, ঠিক আছে। এতিয়া আপুনি নিজেও মানে যদি কোনো এটা পাৰ্টিকুলাৰ বস্তু ঘূৰাই থাকে, তেতিয়াহ'লে যিমানখিনি লাইট এলিমেণ্টছ আছে, ঠিক আছে, লাইট এলিমেণ্টছ, তো লাইট মানে যিমানখিনি হালকা, ঠিক আছে। একদম মই চিম্পুল টাৰ্মত কৈছোঁ, যাতে আপোনালোকে যিসকল নন চায়েন্স বেকগ্ৰাউণ্ডৰ আছে সিহঁতেই যাতে বুজি পায়। এতিয়া মোৰ কথা শুনি পিনে চায়েন্সৰ মানুহখিনি ভাবিব পাৰে এইটো কি কথা কৈ আছে, ঠিক আছে। তো সেইটো জাষ্ট বুজাৰ কাৰণে কৈ আছোঁ আল্টিমেটলি। তো আল্টিমেটলি চাইণ্টিফিক টাৰ্মবোৰ ইউজ কৰি দিলে কি হ'ব যে বহুতে বুজি নাপাব, হয় নে নহয়? তো সেইটো কাৰণে তো আল্টিমেটলি কি হয় যে হালকা যিটো আছে, ঠিক আছে। তো যে মই ক'ব পাৰোঁ যে আপোনাৰ যিটো ডেনচিটি, ঠিক আছে, মাছৰ ডেনচিটি য'ত বেছি আছে তাত আপোনাৰ মেইনলি হ'ব, এনেকৈ ক'লে মেইনলি বহুত ষ্টুডেণ্টে বুজি নাপাব, অ'কে। তো আল্টিমেটলি যিমানখিনি হালকা এলিমেণ্ট, যিমানখিনি আপুনি কোনো এটা পাৰ্টিকুলাৰ মানে পানীত আপুনি কি কৰিব যে বিভিন্ন ধৰণৰ এলিমেণ্টছ ৰাখিব, ঠিক আছে। ভাৰী, হালকা, সেনেকুৱা ধৰণৰ আপোনাৰ কি কৰিব এলিমেণ্টছ ৰাখিব, তাৰপিছত ঘূৰাবলৈ ষ্টাৰ্ট কৰিব। তো ঘূৰাবলৈ ষ্টাৰ্ট কৰোঁতে আপুনি চাব যে যিমানখিনি আপোনাৰ হালকা এলিমেণ্টছ আছে, ঠিক আছে, যিমানখিনি কম গধুৰ এলিমেণ্টছ আছে, যিমানখিনি পাতল এলিমেণ্টছ আছে, সেই গোটেইখিনি পাতল এলিমেণ্টখিনি মাজত আহি যাব, ঠিক আছে। তো মাজত আহি পিনে যিটো এতিয়া আমি গম পালোঁ যে এনেকৈ ধৰণৰ যেতিয়া নেবুলাৰ ক্লাউডটো ঘূৰিলে, ঠিক আছে, ঘূৰাৰ পিছত আপোনাৰ কি হ'ল যে ইয়াত আপোনাৰ ফিউজন ৰিয়েকশ্যন হ'ল, আৰু ইয়াত আল্টিমেটলি এটা ষ্টাৰৰ জন্ম ল'লে, ঠিক আছে। ষ্টাৰ এনেকৈ জন্ম ল'লে, ষ্টাৰ মানে ধৰি লওক আমাৰ ছান সেনেকৈ জন্ম ল'লে। তো আল্টিমেটলি এই জেগাটোত কেনেকুৱা ধৰণৰ এলিমেণ্টছ পাব, যিমানখিনি আপোনাৰ পাতল এলিমেণ্টবোৰ পাব, ঠিক আছে, যেনে হিলিয়াম, হাইড্ৰজেন। আপুনি যদি পিৰিয়ডিক টেবুল চাইছে, তেতিয়াহ'লে হিলিয়াম, হাইড্ৰজেন এইবোৰ পাতল এলিমেণ্ট হয়, ঠিক আছে। তো আল্টিমেটলি আমাৰ যিটো ছান আছে, ছানৰ কম্পজিশ্যন যদি চাই, তাত মেইনলি হাইড্ৰজেন আৰু হিলিয়াম আছে, ঠিক আছে, হাইড্ৰজেন আৰু হিলিয়াম। তো হাইড্ৰজেন আৰু হিলিয়াম মেইনলি আপোনাৰ ছানত পাব। কেলৈ পাব মই সেইটো আপোনালোকক ক'লোঁ। তো আল্টিমেটলি আমি কি কৰোঁ যে ADR গোটেই পৰীক্ষাবোৰৰ কাৰণে কি কৰোঁ যে আমি পঢ়িলোঁ যে ছানত কি এলিমেণ্ট আছে, যে হাইড্ৰজেন আৰু হিলিয়াম, বাছ খতম কাহিনী। কেলৈ আছে? বিকজ অফ দিছ ফিজিক্স বা চায়েন্স, ঠিক আছে। যে আল্টিমেটলি কি হ'ব যে এনেকুৱা ধৰণৰ ঘূৰা যেতিয়া নেবুলাৰ হাইপথেচিছে কয় এনেকুৱা ধৰণৰ ঘূৰা ষ্টাৰ্ট হৈছিলে এই নেবুলা ক্লাউডটো। তো ক্লাউডটো ঘূৰাৰ সময়ত যিমানখিনি এই ক্লাউডত থকা আপোনাৰ স্মল মানে হালকা পাৰ্টিকলছ আছিলে, সেই হালকা পাৰ্টিকলছখিনি আহি পিনে একে জেগাত গোট খালে, তাৰপিছত ইমান জোৰে মানে লাগিলে, তাৰ পৰা ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ল, ঠিক আছে। ফিউজন ৰিয়েকশ্যনৰ পৰা আল্টিমেটলি বহুত ডাঙৰ এটা এনাৰ্জি ক্ৰিয়েট হ'ল। এতিয়া নিউক্লিয়াৰ যিটো ফিউজন হয়,
ঠিক আছে, ফিউজনত কি হয় যে এনাৰ্জি ক্ৰিয়েট হয়, দুটা এটম একেলগে আহি পিনে লগ লাগে, ঠিক আছে, লগ লাগি পিনে এটা এটম বনি যায়, বুজি পাইছে? তো সেইটো কয় ফিউজন, ঠিক আছে, মিলি গ'ল দুটা এটম এটম ঠিক আছে, এটম মানে পৰমাণু, ঠিক আছে, পৰমাণু দুটা মিলি গ'ল, এনেকে ধৰণৰ ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ল, এনেকুৱা ধৰণৰ ইমান স্পীডত ঘূৰিলে এইটো আপুনি ইউনিভাৰ্চত ঘূৰি আছে ভাবক তুমি, আমি হাতেৰে ঘূৰালে সেইটো বহুত কম, ঠিক আছে, ইমান স্পীডত ঘূৰিলে তাৰ পৰা দুটা এটম একেলগে মিলি গ'ল, ঠিক আছে, সেনেকে ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ল, আৰু কি হ'ল যেতিয়াই কোনো এটা দুটা এটম আপোনাৰ একেলগে লগ খাব, তাৰ পৰা ইমেন্স এমাউণ্ট অফ এনাৰ্জি ৰিলিজ হ'ব, সেইটোকে কয় আপোনাৰ নিউক্লিয়াৰ ফিউজন, ঠিক আছে। তো সেই নিউক্লিয়াৰ ফিউজনৰ পৰা আল্টিমেটলি কি হ'ল যে আমাৰ ছানৰ যিটো এনাৰ্জি আছে সেই এনাৰ্জিটো পালে, কোনো এটা পাৰ্টিকুলাৰ ষ্টাৰে এনাৰ্জি পায়, ঠিক আছে। তো সেনেকে আমাৰ কি হ'ল যে ষ্টাৰৰ ফৰ্মেশ্যন হ'ল, তাৰপিছত কি হ'ল যে যিমানখিনি লাইটাৰ এলিমেণ্টছ আছে, এতিয়া চাওক এইটো হাইড্ৰজেন আৰু হিলিয়াম থাকিলে, ঠিক আছে, এই পাৰ্টিকুলাৰ চানত, আৰু যিমানখিনি লাইটাৰ এলিমেণ্ট দি এই পাৰ্টিকুলাৰ এই এলিমেণ্ট কি কয় এই চানটো বনিলে, আৰু যিমানখিনি ডেন্সাৰ এলিমেণ্ট আছিলে, যিমানখিনি ভাৰী পাৰ্টিকলছ আছিলে, হেভি পাৰ্টিকলছ, তো সেইখিনি মেইনলি সেইখিনিও সেনেকুৱা ধৰণৰ কি হ'ল যে এই ঘূৰি 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 আপোনাৰ সৰু সৰু ইয়াতো আপোনাৰ কি হ'ল যে অলপ অলপ আপোনাৰ ডেন্সাৰ পাৰ্টিকলছখিনি গোট খালে, ঠিক আছে। তো এনেকুৱা ধৰণে কি হ'ল যে ইয়াত আপোনাৰ সৰু সৰু প্লেনেট আপোনাৰ ফৰ্মেশ্যন হ'ল, প্লেনেটৰ ফৰ্মেশ্যন হ'ল, এনেকৈ ষ্টাৰ ফৰ্মেশ্যন হ'ল, আৰু তাৰপিছত ধৰি লওক আৰু ডাষ্ট পাৰ্টিকল বাকী থাকিলে ন, যিখিনি এতিয়াতো আপোনাৰ কি হ'ল যে এনেকুৱা ঘূৰোতে যিমানখিনি লাইটাৰ পাৰ্টিকলছ আছিলে, সেই লাইটাৰ পাৰ্টিকলছখিনি ঘূৰি ঘূৰি ইয়াত ফিউজন ৰিয়েকশ্যনত পাৰ্টিচিপেট কৰিলে, আৰু বাকী যিমানখিনি ডেন্সাৰ পাৰ্টিকলছ আছিলে, ঠিক আছে, ডেন্স পাৰ্টিকল যেনেকৈ কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, আইৰন, ফছফৰাছ, তো এই গোটেইখিনি ডেন্সাৰ পাৰ্টিকলছে কি কৰিলে আপোনাৰ বেলেগ সেইখিনি ডেন্স হ'ল, এইখিনি অলপ আউটাৰ লেয়াৰত থাকিলে, তো সেইখিনি একে জেগাত আপোনাৰ কি হ'ল ঘূৰিবলৈ ষ্টাৰ্ট কৰিলে, ঘূৰিবলৈ ষ্টাৰ্ট কৰোঁতে 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 এনেকৈ কি হ'ল যে আপোনাৰ প্লেনেটবোৰৰ ষ্টাৰ্ট হ'ল, ঠিক আছে, প্লেনেট যেনেকৈ আমাৰ আৰ্থটো এটা প্লেনেট, ঠিক আছে। তো আমাৰ যিমানখিনি আৰ্থ বা প্লেনেটখিনি ডেন্সাৰ পাৰ্টিকলৰ সহায়ত বনোৱা হয়, আৰু যিমানখিনি ষ্টাৰ্ছ থাকে সেই ষ্টাৰ্ছখিনি সদায় লাইটাৰ পাৰ্টিকলছ থাকে, সেইখিনি মেইনলি পৰীক্ষাত সুধিব, বুজি পাইছে? এইটো ক'ত লিখা আছে, নেবুলাৰ হাইপথিচিছ লিখা আছে। তো ইয়াৰ পৰা আমি কেনেকে ষ্টাৰ এটা ফৰ্মেশ্যন হয়, কেনেকে আমাৰ প্লেনেট এটা ফৰ্মেশ্যন হয়, আমি এইটো গম পালোঁ, নেবুলাৰ হাইপথিচিছে সেইটো কয়, ঠিক আছে, নেবুলাৰ হাইপথিচিছ। অ'কে, ইজ ইট ক্লিয়াৰ? নেবুলাৰ হাইপথিচিছ ইমানটোৱে জানিব লাগে বাছ, তাৰ কাৰণে নোটছ কি, নোটছ ইমানটোৱে নোটছ, ঠিক আছে। তো ইন্ট্ৰডিউচ বাই ইমানুৱেল কাণ্ট আৰু লাষ্ট ক্লাছ আপোনাৰ লেপ্লাছ, এইটো আপোনাৰ 1796, ঠিক আছে, সাজেষ্টেড দ্যাট প্লান্ট ফ্ৰম এ slowly rotating cloud of gas and dust surrounding a youthful sun, ঠিক আছে, ইমানটোৱে লাগিব বাছ, ইমানটোৱে আপুনি পঢ়ি যাব, জাষ্ট পূজাৰ কাৰণে এতিয়াতো এই লাইনটো পঢ়িলে প্ৰথমটো বুজি নাপায়, তো সেইটো কাৰণে মই এই গোটেই এক্সপ্লেনেশ্যনটো আপোনালোকক দিলোঁ পিকচাৰৰ সহায়ত, ঠিক আছে। মই য'ত পাৰিম সিমানটো মানে পিকচাৰ এড কৰিবলৈ ট্ৰাই কৰিম, বিকজ আমাৰ যিটো মেমৰি আছে সেইটো পিকচাৰত ভাবে, টেক্সট নাভাবে, হয় নে নহয়? তো আল্টিমেটলি মই যিমানটো পাৰিম সিমানটো য'ত পচিবল হ'ব, আৰু যেনেকৈ আমাৰ জিঅ'গ্ৰাফীত বহুত আমাৰ পিকচাৰ ইউজ কৰিব পাৰিম আমি, তো এনেকৈ আমি পিকচাৰ লওঁ, ঠিক আছে, অ'কে। তাৰপিছত আপোনাৰ নেবুলাৰ হাইপথিচিছক আমি জানো যে অটো আৰু কাৰ্ল আপোনাৰ উইস্কাৰে মেইনলি ৰিভাইজ কৰিছিলে, আৰু তেওঁলোকে কৈছিলে যে এড কৰিছিলে যে নেবুলাৰ হাইপথিচিছ হয় এনেকুৱা ধৰণৰ কথা আছে, প্লাছ তেওঁলোকে কৈছিলে যে ডেছক্ৰাইব দ্য ছান সাৰাউণ্ডেড বাই দ্য সোলাৰ নেবুলা পাৰ্টিকুলাৰলি কম্প'জ অফ হাইড্ৰজেন, হিলিয়াম এণ্ড ডাষ্ট পাৰ্টিকলছ উইথ প্লেনেটছ ফৰ্মিং থ্ৰু এক্সক্ৰিশ্যন, ঠিক আছে। তো এনেকুৱা ধৰণৰ এই প্ৰচেছটোক একো এক্সক্ৰিশ্যন, ঠিক আছে। তো এই যে এনেকুৱা ধৰণে আপোনাৰ যিমানখিনি স্মলাৰ পাৰ্টিকলছ আছে সেইখিনিতো আপোনাৰ কি হৈ গ'ল যে ইয়াত আহি গ'ল, ঠিক আছে, মানে বা লাইটাৰ পাৰ্টিকলছখিনি ইয়াত আহি গ'ল, আৰু যিমানখিনি আপোনাৰ ডেন্সাৰ পাৰ্টিকলছ আছে এইখিনি আপোনাৰ এনেকুৱা ধৰণে গোল গোল ঘূৰিবলৈ ধৰিলে, সেইটো কয় এক্সক্ৰিশ্যন ডিস্ক, ঠিক আছে, এক্সক্ৰিশ্যন ডিস্ক। তো এই এক্সক্ৰিশ্যন ডিস্ক কি হয় মেইনলি পৰীক্ষাত সুধিব পাৰে, এই টাৰ্মবোৰেহে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে, টাৰ্মবোৰে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় মেইনলি। তো এই এক্সক্ৰিশ্যন থ্ৰু দ্য প্ৰচেছ অফ এক্সক্ৰিশ্যন, তো আপোনাৰ কি হ'ল যে আমাৰ প্লেনেট যিটো আছে প্লেনেট ফৰ্মেশ্যন হ'ল, আৰু এই যিমানখিনি বাহিৰৰ আউটাৰ লেয়াৰত থাকে সেইখিনি কাৰ্বন, নাইট্ৰজেন, অক্সিজেন এইখিনি থাকিব, আৰু হিলিয়াম আৰু হাইড্ৰজেনৰ সহায়ত মেইনলি আপোনাৰ যিটো ষ্টাৰ আছে সেই ষ্টাৰটো বনিব। ইজ ইট ক্লিয়াৰ? কিবা ডাউট আছে? আকৌ এবাৰ ক'ব লাগিব। ইজ ইট ক্লিয়াৰ? নেবুলাৰ হাইপথিচিছ ক্লিয়াৰ আছেনে? নেবুলাৰ হাইপথিচিছ ক্লিয়াৰ আছেনে? যদি ক্লিয়াৰ নাই তেতিয়াহ'লে একদম উইদাউট এনি হেজিটেশ্যন আপোনালোকে সুধিব, ঠিক আছে। তো তেতিয়া কি হ'ব যে একেবাৰে ক্লিয়াৰ হৈ গৈ থাকিব। আই থিংক ইট ইজ ক্লিয়াৰ টু অল অফ ইউ। ঠিক আছে, ওকে। মডাৰ্ণ থিয়ৰী, ঠিক আছে।
তেতিয়া আপোনাক ইয়াত কোনোবাই সুধিছে যে এক্সক্ৰিশ্যন যিটো আছে, এক্সক্ৰিশ্যন হোৱা ৰিজন কি হয়। চ' মই সেইটো কাৰণে আপোনালোকক কৈছিলোঁ যে ইয়াত আমি কি কৰোঁ, ইয়াত আমি অকল যিমানটো দৰকাৰ পৰিব সিমানটো আমি কৰিম, ঠিক আছে। তো অকল ইয়াতকৈ বেছি ন' ডাউট মই এতিয়া ক'ব পাৰোঁ যে এক্সক্ৰিশ্যন যিটো আছে সেই এক্সক্ৰিশ্যনটো কেলে হয়, ইয়াৰ ওপৰত আৰু ডেপ্থত যাব পাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ যিটো চিলেবাছ আছে সেই চিলেবাছটো কমপ্লিট নহ'ব, ঠিক আছে। আমি ইয়াৰ ওপৰত বহুত ডেপ্থত যাব পাৰোঁ। নেবুলাৰ হাইপথেচিছৰ ওপৰত মানুহে PhD কৰে, ঠিক আছে। তো বাট আমাৰ ওচৰত এটা লিমিট থাকিব, ঠিক আছে। তো সেই লিমিটতকৈ ওপৰত নাযাওঁ। এতিয়া কিমানটো ডেপ্থত যাব লাগিব সেইটো মই ক'ব পাৰিম, মোৰ ওচৰত অথৰিটি আছে কেলে, আপুনি ক'ব পাৰিব যদি PYQ এনালাইচিছ কৰে। যিমানটো PYQত আহিছে আমি একৰ্ডিংলি আমি সিমানটোৱে চাওঁ, তাতকৈ আমি বেছি নাচাওঁ, বিকজ দিছ ইজ এ প্ৰিলিমছ ক্ৰেছ কোৰ্চ। আৰু তাৰ উপৰিও আমি কি কৰি আছোঁ যে মেইনলি আমাৰ ওচৰত মানে 15টা-20টা ছাবজেক্ট ষ্টাডি কৰিব আছে। মই যিমানখিনি ফাউণ্ডেশ্যনৰ ষ্টুডেণ্ট আছে, আপোনালোকে নাভাবিব যে আপোনালোকে প্ৰিলিমছত ক্ৰেছ কোৰ্চ কৰি আছে আৰু সেইটো কাৰণে আপোনালোকক কম পঢ়োৱা হ'ব, সেনেকুৱা ধৰণৰ একো কথা নহয়। ফাউণ্ডেশ্যনৰ বেচৰ ষ্টুডেণ্টছখিনিও একেলগে আছে আপোনালোকৰ, ঠিক আছে। তো তাহাঁতিও ছেইমেই পঢ়ি আছে আৰু একৰ্ডিংলি তাহাঁতক আপুনি যদি সুধিব যে তাহাঁতিও ছেইমেই পায়, ঠিক আছে। তো আল্টিমেটলি আমাৰ ওচৰত বহুত কম টাইম আছে আৰু একৰ্ডিংলি আমি যিমানটো দৰকাৰ সিমানটোৱে পঢ়িম। তাতকৈ বেছি পঢ়িব পাৰে আপুনি, বাট সেইটো প্ৰিপাৰেশ্যনত ইনক্লুড কৰি পিনে লাভ নহ'ব। চব বস্তু আমি মনত ৰাখিব নোৱাৰিম, ঠিক আছে। ন' ডাউট কিউৰিয়চিটি ইজ ভেৰি ইম্পৰ্টেণ্ট, বাট কিউৰিয়চিটি এই পৰীক্ষাত পাৰ্টিকুলাৰ পৰীক্ষাত ডেঞ্জাৰাছো হ'ব পাৰে, ঠিক আছে। তো সেইটো কাৰণে আমি ন' ডাউট আপোনাৰ কুৱেশ্যন সোধা বহুত এপ্ৰিচিয়েটেড, ঠিক আছে। কুৱেশ্যন আপোনালোকে অবভিয়াছলি সুধিব লাগে, বাট আমি কিমানটো ডেপ্থত যাব লাগিব সিমানটো ডেপ্থ আমি গম পাব লাগিব, ঠিক আছে। অ'কে, ঠিক আছে। আৰু নহ'লে কি হয় যে আমি প্ৰত্যেকটা ছাবজেক্টৰ ওপৰতো আমি বহুত কথা জানিব পাৰোঁ, বহুত আমি ইণ্টাৰেষ্টিং হয় বুলি বহুত কথা আমি ক'ব পাৰোঁ, বাট দেট ইজ নট দ্য পাৰ্পাছ হিয়াৰ, ৰাইট। অ'কে, ঠিক আছে। তো এতিয়া আপোনাৰ কি হয় যে আৰু এটা থিয়ৰী আছে, মডাৰ্ণ থিয়ৰী, সেইটো আপোনাৰ বিগ বেং থিয়ৰী, ঠিক আছে। এইটোৰ কথা আপোনালোকে বহুতে শুনিছে, বিগ বেং থিয়ৰী। এইটোত এই বিগ বেং থিয়ৰীটোত মেইনলি কি কয় যে ইউনিভাৰ্ছ কেনেকৈ বনিছে, এই পাৰ্টিকুলাৰ আমাৰ যিটো ইউনিভাৰ্ছ আছে সেই ইউনিভাৰ্ছটো কেনেকৈ বনিছে মেইনলি তাৰ ওপৰত কোৱা হয়, ঠিক আছে। তাৰ ওপৰত মানে ইউনিভাৰ্ছটো কেনেকৈ হৈছে সেইটো মেইনলি এইটোক এক্সপ্লেইন কৰা হয় বিগ বেং, মষ্ট একচেপ্টেড থিয়ৰী। এনেকৈতো বহুত থিয়ৰী আছে, বাট আমি কি কৰিম, যিমানটো পৰীক্ষাৰ কাৰণে বিগ বেঙৰ ওপৰত কুৱেশ্যন আহিব পাৰে, নেবুলা হাইপথেচিছৰ ওপৰত কুৱেশ্যন আহিব পাৰে, বিকজ নেবুলা হাইপথেচিছে মেইনলি প্লেনেট আৰু যিমানখিনি ষ্টাৰ্ছ আছে সেইটো কেনেকুৱা ধৰণে ফৰ্মেশ্যন হৈছে এটলিষ্ট তাৰ আনচাৰটো দিয়ে, ঠিক আছে। আৰু বিগ বেং থিয়ৰীয়ে মষ্ট একচেপ্টেড থিয়ৰী কিহৰ কাৰণে আমাৰ ইউনিভাৰ্ছ ষ্টাৰ্ট হৈছে, বাট তাতো কিছুমান ফ্লজ আছে, সেইখিনি আমি ইমান ডেপ্থত নাযাওঁ, ঠিক আছে। তাতো কিছুমান ফ্লজ আছে আৰু দিজ আৰ থিয়ৰিজ। থিয়ৰিজ কেলে, একজেক্টলি কোনো নাজানে কেনেকৈ ইউনিভাৰ্ছ সৃষ্টি হৈছে, ঠিক আছে। একজেক্টলি কোনো নাজানে আপোনাৰ ষ্টাৰ্ছখিনি কেনেকৈ ফৰ্মেশ্যন হৈছে বা প্লেনেট একজেক্টলি কেনেকৈ ফৰ্মেশ্যন হৈছে, কাৰণ সেই সময়ত কোনো ধৰণৰ এষ্ট্ৰনমাৰ্ছ বা কোনো ধৰণৰ চাইণ্টিষ্ট নাছিলে, জিঅ'গ্ৰাফাৰ্ছ নাছিলে কোনো ধৰণৰ, ঠিক আছে, কোনো নাছিলে তাত। তো আল্টিমেটলি কোনো নাজানে, কোনো মানে সেনেকুৱা ধৰণৰ আপোনাৰ থিয়ৰিক ছাপৰ্ট কৰাৰ কাৰণে একদম চলিড এভিডেন্স ক'তো নাই, সেইটো কাৰণে সেইখিনি থিয়ৰি হৈ আছে, নহ'লেতো প্ৰেক্টিকেল হৈ গৈছিলে ন। তো আল্টিমেটলি সেইটো কাৰণে মে বি যিটো গড, আল্লাহ, যিয়ে কয় আপুনি, জিজাছ, তো তাৰ এক্সিষ্টেঞ্চ ধৰা হয়, বিকজ আমি এতিয়ালৈকে গম পোৱা নাই যে ইউনিভাৰ্ছটো কেনেকৈ ফৰ্মেশ্যন হৈছে বা এই ইউনিভাৰ্ছটো কিমান ডাঙৰ, ঠিক আছে। এই ইউনিভাৰ্ছটো এনেকুৱা ধৰণৰ কিমানটা ইউনিভাৰ্ছ আছে, ঠিক আছে। সেই ইউনিভাৰ্ছটো কিমান ডাঙৰ, তাতকৈ আৰু কি আছে আমি নাজানো, আমাৰ লিমিটেশ্যন আছে, ঠিক আছে। অ'কে, তো এই পাৰ্টিকুলাৰ যিটো এই যে মানে বিগ বেঙৰ যিটো থিয়ৰী আছে সেইটো মেইনলি আপোনাৰ এডউইন হাবল, ঠিক আছে। এডউইন হাবলে 1921 দিছিলে, ঠিক আছে। এডউইন হাবল, এই এডউইন হাবলৰ নামতে আপোনাৰ হাবল স্কোপ টেলিস্কোপ যিটো আছে, হাবল স্কোপ টেলিস্কোপ মেইনলি তেওঁৰ নামতে বনাইছিলে, ঠিক আছে। তো তেওঁ মেইনলি এই বিগ বেং থিয়ৰীৰ কাৰণে এইটো হয় মানে ৰেছপনচিবল হয় বা থিয়ৰী তেওঁ দিয়াত আল্টিমেটলি তেওঁৰ নামতে এটা টেলিস্কোপ বনাইছে এডউইন হাবল। আৰু এই টেলিস্কোপটোও মেইনলি এটা কথা কনফাৰ্ম কৰিলে যে তেওঁ যিটো কথা ক'লে, যে তেওঁ কৈছিলে যে মই মেইনলি আপোনালোকক কথাটো কওঁ যে তেওঁ কৈছিলে যে এই যে আমাৰ যিটো ইউনিভাৰ্ছটো আছে সেই ইউনিভাৰ্ছটোৰ সৃষ্টি হৈছে এটা ছিংগল এটমৰ পৰা, ঠিক আছে। ছিংগুলাৰ এটম, তাক ছিংগুলাৰিটি বুলি কয়, মানে গোটেই ইউনিভাৰ্ছটো এটা ছিংগল এটমত আছিলে, ঠিক আছে। গোটেই ইউনিভাৰ্ছটো ছিংগল এটমত আছিলে। আৰু আপোনালোকে সুধিব পাৰে এই ছিংগল এটমটো ক'ৰ পৰা আহিল, ডোন্ট, কোনো নাজানে ছিংগল এটমটো ক'ৰ পৰা আহিলে, ঠিক আছে, কোনো নাজানে এইটো। তো ছিংগল এটমৰ পৰা মেইনলি আপোনাৰ ইউনিভাৰ্ছটোৰ সৃষ্টি হৈছে বুলি হাবলে কয়, অ'কে। তো এই ছিংগল এটমটোৰ পৰা মেইনলি এটা বহুত ডাঙৰ এটা বিস্ফোৰণ হ'ল, সেইটো কয় বিগ বেং, ঠিক আছে। বহুত ডাঙৰ এটা বিস্ফোৰণ হ'ল আৰু ছিংগল এটমৰ পৰা আপোনাৰ কি আল্টিমেটলি হ'ল যে ইউনিভাৰ্ছটোৰ সৃষ্টি হ'ল, বিগ বেং হ'ল, ঠিক আছে। বিগ বেঙৰ পিছত আপোনাৰ আল্টিমেটলি কি হ'ল যে সৃষ্টি হ'ল, এনেকৈ কি হ'ল যে প্ৰথমে ছিংগল এটম এটা আছিল, এনেকুৱা ধৰণৰ এটা সৰু ডট এটা আছিলে, ঠিক আছে। তাৰপিছত বহুত ডাঙৰ এটা এক্সপ্ল'জন হ'ল, ঠিক আছে। কিহৰ কাৰণে এক্সপ্ল'জন হ'ল আমি নাজানো, ছিংগল এটমটো ক'ৰ পৰা আহিলে আমি নাজানো,
এই কাৰণে থিয়ৰি হয়, এইখিনিৰ কোনো আনচাৰ নাই, ঠিক আছে, কোনো আনচাৰ দিব নোৱাৰে এইটো, ঠিক আছে, এতিয়ালৈকে বিচাৰি আছে মানুহে। তো আল্টিমেটলি সেইটোৰ এক্সপ্ল'জন হ'ল, ঠিক আছে, সেই এক্সপ্ল'জনটোৰ পৰা গোটেই আমাৰ ইউনিভাৰ্ছটোৰ সৃষ্টি হ'ল, ঠিক আছে, গোটেই ইউনিভাৰ্ছটোৰ সৃষ্টি হ'ল। এক্সপ্ল'জনটো হোৱাৰ পিছত আপোনাৰ কি হ'ল যে আপোনাৰ প্ৰথমে কি হ'ল যে কিছুমান আপোনাৰ লাইটাৰ এলিমেণ্টছ আহিলে, কিছুমান প্ৰথমেতো আপোনাৰ এক্সপ্ল'জনটো সৃষ্টি হোৱাৰ পিছত আপোনাৰ দুটা পাৰ্টিকেল ওলালে, এটা হ'ল মেটাৰ, এটা হ'ল এণ্টি মেটাৰ। ইমান ডেপথত যাব নালাগে, মই এনেই কৈছোঁ মেটাৰ আৰু কিছুমান সোধে, তো মেটাৰ আৰু এণ্টি মেটাৰ, আৰু কিছুমান মেটাৰ আৰু এণ্টি মেটাৰ মানে মেটাৰ ক্ৰিয়েট হ'ল, মেটাৰ্ছখিনি আমি জানো যে আমাৰ যিমানখিনি বস্তু বাহিনী আছে বা আমাৰ গোটেই মানে বডি বা যিমান ওচৰে পাজৰে যিমান দেখি পাইছোঁ, যি বস্তু দেখি পাইছোঁ চব বা দেখি নোপোৱা বস্তুবোৰো মেটাৰ হয়, মেটাৰত পৰে, যেনেকৈ হাৱা দেখি নাপাওঁ কিন্তু মেটাৰে হয়। তো আল্টিমেটলি মেটাৰ, আৰু এণ্টি মেটাৰ হৈছে যে আপোনাৰ মেটাৰৰ উল্টাটো, ঠিক আছে, মেটাৰৰ উল্টাটো এণ্টি মেটাৰ। তো আল্টিমেটলি দুটা বস্তু মানে ওলালে এই পাৰ্টিকুলাৰ বিগ বেঙৰ পৰা, মেটাৰ আৰু এণ্টি মেটাৰ। মেটাৰ আৰু এণ্টি মেটাৰ মিলি পিনে আকৌ ছেমে হৈ গ'ল, কিন্তু কিছুমান কি হ'ল যে আপোনাৰ মেটাৰ বাকী থাকি গ'ল, ঠিক আছে, কিছুমান মেটাৰ্ছ বাকী থাকি গ'ল, আৰু সেইটোৰ পৰাই ইউনিভাৰ্ছটোৰ ফৰ্মেশ্যন হ'ল আল্টিমেটলি। তাৰপিছত কি হ'ল যে আপোনাৰ নিউট্ৰন আহিলে আৰু প্ৰটন আহিলে, ঠিক আছে, তো নিউট্ৰন যিমানখিনি আছে সেইখিনি নিগেটিভলি চাৰ্জ আছিলে, আৰু প্ৰটনখিনি মেইনলি পজিটিভলি চাৰ্জ আছিলে। সেইখিনি কি হ'ল যে সেইখিনি আপোনাৰ নিজৰ মাজতে আপোনাৰ ফিউজন ৰিয়েকশ্যন হ'ল, ঠিক আছে, নিজৰ মাজতে মিলি পিনে আপোনাৰ হাইড্ৰজেন আৰু হিলিয়াম বনিলে। তাৰপিছত আৰু সেই হাইড্ৰজেন আৰু হিলিয়াম বহুত বেছি টেম্পাৰেচাৰত আছিলে বহুত বছৰলৈকে, মানে 3 লাখ মান বছৰলৈকে। তাৰপিছত লাহে লাহে এই হাইড্ৰজেন আৰু হিলিয়াম ঠাণ্ডা হ'ল। তাৰপিছত নেবুলাৰ হাইপথেচিছ মনত কৰক, সেই আপোনাৰ ডাষ্টৰ যিটো নেবুলা আছে সেই ডাষ্ট পাৰ্টিকলছখিনি বনিলে, এনেকৈ ঘূৰোতে আপোনাৰ ষ্টাৰ ফৰ্মেশ্যন হ'ল। ষ্টাৰ ফৰ্মেশ্যন হোৱাৰ পিছত কিছুমান আপোনাৰ এক্সক্ৰিশ্যন, থ্ৰু দ্য প্ৰচেছ অফ এক্সক্ৰিশ্যন আপোনাৰ কি হ'ল প্লেনেটৰ ফৰ্মেশ্যন হ'ল, ঠিক আছে, আৰু একৰ্ডিংলি সেনেকৈ কি হ'ল বিভিন্ন ধৰণৰ ছ'লাৰ ছিষ্টেম এষ্টাব্লিছড হ'ল, আৰু বিভিন্ন ধৰণৰ ছ'লাৰ ছিষ্টেম মিলি পিনে আপোনাৰ কি হ'ল যে গেলেক্সি বনিলে, গেলেক্সিৰ পৰা ইউনিভাৰ্ছ বনিলে, ঠিক আছে, আৰু একৰ্ডিংলি সেনেকৈ আমাৰ ইউনিভাৰ্ছটো আছে, বুজি পালে? তো আল্টিমেটলি এনেকুৱা ধৰণৰ কথা মনত ৰাখিব যে এই পাৰ্টিকুলাৰ যিটো থিয়ৰি আছে, এই থিয়ৰিক কয় এক্সপাণ্ডিং ইউনিভাৰ্ছ থিয়ৰি। তো এই বিগ বেং যিটো থিয়ৰি আছে, সেই বিগ বেং থিয়ৰিটো আপোনাৰ মষ্ট একচেপ্টেবল কেলে, বিকজ এই হাবল স্কোপ যিটো টেলিস্কোপ আছে, সেই হাবল টেলিস্কোপে এটা বস্তু অবজাৰ্ভ কৰিলে, এই অবজাৰ্ভ কৰিলে যে বিভিন্ন ধৰণৰ যিমানখিনি গেলেক্সিছ আছে, গেলেক্সিছ কি হয় মই অলৰেডি আপোনালোকক ক'লোঁ যে আমাৰ যিটো ছ'লাৰ ছিষ্টেম আছে, ছ'লাৰ ছিষ্টেমত কি আছে, ছান আছে আৰু আপোনাৰ 8টা প্লেনেটছ আছে, ঠিক আছে, আৰু বাকী আপোনাৰ এষ্ট্ৰইডছ সেইখিনি আছে, সেইখিনি গোটেইখিনিৰ বিষয়ে আমি পঢ়িম পিছত। তো আল্টিমেটলি এই যিটো মানে ছিষ্টেম আছে, সেনেকুৱা ধৰণৰ বহুত মিলিয়নছ অফ আমাৰ ছ'লাৰ ছিষ্টেম আছে, সেই গোটেইখিনি মিলিয়নছ অফ ছ'লাৰ ছিষ্টেম মিলি পিনে এটা গেলেক্সি বনে, আৰু এটা গেলেক্সি যেনেকৈ আমি মিল্কি ৱে গেলেক্সিত আছোঁ, তো আল্টিমেটলি সেই গেলেক্সিবোৰ আল্টিমেটলি কি হৈ আছে যে বিভিন্ন ধৰণৰ গেলেক্সিবোৰ এটাৰ পৰা দূৰ গৈ আছে। তো আল্টিমেটলি যিটো এক্সপ্ল'জন যিটো হ'ল যে এতিয়াও এক্সপাণ্ড কৰি গৈ আছে, বুজি পাইছে? তো এই হাবল স্কোপ যিটো টেলিস্কোপ আছে, সেই হাবল টেলিস্কোপে মেইনলি এই বস্তুটো অবজাৰ্ভ কৰি দিলে যে দুটা, ধৰি লওক এটা গেলেক্সি 1 আৰু গেলেক্সি 2, দুটা গেলেক্সি লাহে লাহে এটাৰ পৰা এটা দূৰ গৈ আছে। তো আল্টিমেটলি সেইটোৱে বস্তুৱে দেখা দিয়ে যে আচ্ছা এনেকুৱা ধৰণৰ কিবা এক্সপানশ্যন হৈ আছে, ইউনিভাৰ্ছৰ এক্সপানশ্যন হৈ আছে। তো আল্টিমেটলি ইউনিভাৰ্ছৰ এক্সপানশ্যনৰ যিটো কথা, সেইটো বিগ বেঙে কৈছিলে, ঠিক আছে, বিগ বেঙে এনেকুৱা হৈছে বুলি কৈছিলে, আৰু সেই বস্তুটোক অবজাৰ্ভ কোনে কৰিলে, সেই অবজাৰ্ভ কৰিলে এই পাৰ্টিকুলাৰ টেলিস্কোপটোৱে, হাবল স্কোপ টেলিস্কোপ, ঠিক আছে। তো এই পাৰ্টিকুলাৰ টেলিস্কোপটোৱে এই বস্তুটো অবজাৰ্ভ কৰিলে, আৰু এক্সপাণ্ডিং ইউনিভাৰ্ছৰ থিয়ৰি বা আপোনাৰ বিগ বেং থিয়ৰি আপোনাৰ এতিয়া মষ্ট একচেপ্টেড থিয়ৰি, যেনেকৈ কিহৰ কাৰণে আপোনাৰ ইউনিভাৰ্ছ ফৰ্মেশ্যন হৈছিল। বাট ইয়াত কিছুমান ফ্লজ আছে, মই এনেই কৈছোঁ। ধৰি লওক এক্সপাণ্ডিং ইউনিভাৰ্ছৰ থিয়ৰি কেনেকৈ, এতিয়া চাওক এটা বেলুন ল'ব, ঠিক আছে, বেলুন লৈ পিনে আপুনি তাত আপোনাৰ এনেকুৱা ধৰণৰ গোলকৈ মানে আঁকি ল'ব, ঠিক আছে, আঁকি ল'ব। তাৰপিছত আপোনাৰ এটা দুটা ডটো দিব পাৰে, ঠিক আছে, বেলুনটোক আপুনি দুটা ডট দিব। তাৰপিছত বেলুনটো ফুলাবলৈ ষ্টাৰ্ট কৰিব, এক্সপাণ্ড কৰিবলৈ ষ্টাৰ্ট কৰিব। ফুলাওতে আপুনি কি কৰিব, যেতিয়া যি দুটা ডট আছিলে সেইখিনি আপোনাৰ এটা আনটোৰ পৰা ডট আপোনাৰ দূৰত যাবলৈ ষ্টাৰ্ট কৰিব, ঠিক আছে। তো এইটোৰ পৰা আপোনাৰ কি হয় যে আমাৰ এটা হয় যে আচ্ছা আমাৰ যিটো ইউনিভাৰ্ছ আছে, সেই ইউনিভাৰ্ছটো ডাঙৰ হৈ আছে, সেইটো কাৰণেতো দুটা গেলেক্সি দূৰলৈ গৈ আছে, ৰাইট, বেলুনটোত যেনেকৈ দুটা ডট দূৰলৈ গৈ থাকিব, ঠিক আছে, অ'কে। বাট প্ৰব্লেম হৈছে কি, ইয়াত আপোনাৰ যেতিয়া আপুনি বেলুনটোত চাব, বেলুনটোৰ যিটো ডট আছে সেই ডটটো ডাঙৰ হৈ থাকিব, ঠিক আছে, দুটা ডট দূৰতটো গৈয়ে থাকিব, কিন্তু আপোনাৰ ডটকেইটাও ডাঙৰ হৈ থাকিব, ঠিক আছে। বাট এনেকুৱা ধৰণৰ অবজাৰভেশ্যন ক'তো দেখা পোৱা নাই, ঠিক আছে। এইটোৱে আমাৰ কনফিউজন ক্ৰিয়েট কৰিছে যে হয় দুটা গেলেক্সিটো দূৰলৈ গৈ আছে, বাট ডটকেইটা ডাঙৰ হোৱা নাই, মানে ডট মানে ইয়াত গেলেক্সিখিনি কিন্তু ডাঙৰ হোৱা নাই, কিন্তু আপোনাৰ দুটা গেলেক্সি দূৰলৈ গৈ আছে, সেইটো কেনেকুৱা ধৰণৰ কথা। তো ইয়াত এই যিটো থিয়ৰি আছে, সেই থিয়ৰিটো ফ্লজ আছে, বাট উই উইল নট গ' টু দ্য ডেপথ, ঠিক আছে, যিমানটো পৰীক্ষাত আহিব সিমানটো আমি সুধিম চাম, ঠিক আছে। তো এই পাৰ্টিকুলাৰ বিগ বেং যিটো আছে, সেই বিগ বেংটো কেতিয়া হৈছিলে, আপোনাৰ 13.8 বিলিয়ন ইয়াৰ ইগ', ঠিক আছে। তো 13.8 বিলিয়ন ইয়াৰ এগত আমাৰ তাৰ আগতে কি আছিলে, এটা টাইনি ডট আছিলে,
বল এটা আছিলে ডাইনি বল, গোটেই যিমানখিনি বহুত বেছি ডেন্স আছিলে, ইনফাইনাইট ডেন্স আছিলে, তাত বহুত বেছি হিট আছিলে, সেইটো কিবা কাৰণে এক্সপানশ্যন হ'ল বা এক্সপ্ল'জন হ'ল তাত, আৰু সেনেকে পুৰা গোটেই ইউনিভাৰ্চটো সৃষ্টি হ'ল। ঠিক আছে, গোটেই ইউনিভাৰ্চটোৰ সেনেকুৱা ধৰণে আমাৰ সৃষ্টি হ'ল। অ'কে, তো এনেকুৱা ধৰণে আমি মনত ৰাখিম। নাও সলভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন সলভ কৰক, প্ৰেক্টিছ কুৱেশ্যন। কি হ'ব আনসাৰ কুইকলি? আমি প্ৰত্যেকটা কনচেপ্ট পঢ়াৰ পিছত আমি এটা কুৱেশ্যন সলভ কৰিম এনেকুৱা ধৰণৰ, আৰু পাৰিলে তাৰ ওপৰত যদি PYQ থাকে PYQ খিনিও কৰিম। অ'কে, আনসাৰ কি হ'ব? সবে দিব লাগিব আনসাৰ দেই। গুড, আপোনালোকে এইটো ধৰিছে ৰাইট? ইউনিভাৰ্চ ইজ ষ্টেটিক বুলি লিখা আছে, ষ্টেটিক নহয়, এইটো এক্সপাণ্ড কৰি আছে ইউনিভাৰ্চ ৰাইট। আমি বেলুনৰ এক্সাম্পলো ল'লোঁ, তো আল্টিমেটলি টুটো ভুল হয়, কাৰেক্ট আনচাৰো দিছে, তো এইটোতো হ'ব নোৱাৰে, হ'ব নোৱাৰে, হ'ব নোৱাৰে, তো আল্টিমেটলি এই দুটা কাৰেক্ট হয় ৰাইট। বুজি পালে নে? অ'কে, তো ইয়াত এক্সপ্লেনেশ্যন দিয়া আছে, আমি অলৰেডি এইবোৰ বস্তু চালোৱে। ঠিক আছে, মানে সেই ষ্টেডি ষ্টেট থিয়ৰিয়ে মেইনলি আপোনাৰ গোটেই ইউনিভাৰ্চটো ষ্টেটিক বুলি কয়, বাট এইটো থিয়ৰিটো ৰং হয়, তো একৰ্ডিংলি আমি চাব নালাগে এইটো থিয়ৰি কি হয়। বুজি পাইছে? বিকজ হাবল টেলিস্কোপে আল্টিমেটলি কি কৈছে, ইউনিভাৰ্চটো এক্সপাণ্ড হৈ আছে, এইটো অবজাৰ্ভ কৰিছে ৰাইট। তো দুটা গেলেক্সি দূৰলৈ গৈ আছে, তো এক্সপাণ্ড হৈ আছে। অ'কে, বাৰু বিগ বেঙে সেইটোৱে কয়, এক্সপাণ্ড হৈ আছে, বিগ বেং এটা ডাঙৰকৈ বিগ বেং হ'ল, আৰু মানে মেইনলি এক্সপাণ্ড হৈ আছে। নাও সলভ দিছ কুৱেশ্যন। এইটো PYQ হয়, ঠিক আছে, এইটো UPSCত আহিছে আপোনাৰ 1999। আনসাৰ কি হ'ব? এইমাত্ৰ মই পঢ়াইছোঁ। হোৱাট উইল বি দ্য আনসাৰ? এটেম্প কৰক, ভুল কৰিলে একো লাভ নাই, মানে ভুল কৰিলে একো প্ৰব্লেম নাই, কেলে কওকচোন? ইয়াততো আপোনালোকৰ মানে প্ৰেক্টিচ হ'ব ৰাইট, এতিয়া ভুল কৰিলে বেছিভাগ মনত থাকিব। ভেৰি গুড, ভেৰি গুড, ভেৰি গুড, ভেৰি গুড। এই অটো স্মিথ যে মই কৈছিলোঁ, স্মিথ, ঠিক আছে। তো আল্টিমেটলি দেখি পাইছেনে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে? কি বহুত ভয়ংকৰ লেভেলৰ কুৱেশ্যন আহিছে নেকি? নো, আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, এতিয়াতো আপুনি ভাবিব এইটো প্ৰেক্টিচ কুৱেশ্যন, এইটো বনোৱা কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব নে নাজানো, বাট এইটো APSC নহয়, UPSC কুৱেশ্যন সুধিছে। এনেকুৱা ধৰণৰ একদম মষ্ট ইজি টাইপৰ কুৱেশ্যন সুধিছে। আপুনি ভাবিব যে ছাৰ 1999 কুৱেশ্যন সুধিছে, এতিয়া কি 1999 চলি আছে নেকি, 24 চলি আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, এতিয়াও আহে APSC আহোঁতে এনেকুৱা ধৰণৰ কুৱেশ্যন। ঠিক আছে, আৰু ইনফেক্ট আমি 2023 ৰিচেণ্ট কুৱেশ্যন পেপাৰো চাম, ডোন্ট ৱৰি। ঠিক আছে, বাট আপোনালোকে, মই এই পাৰ্টিকুলাৰ কুৱেশ্যনছবোৰ দেখাই এটাতো ন' ডাউট কনচেপ্টছখিনি ৰিভাইজ হ'বই, বাট এইটো ভৰসা দিলাবলৈ বিচাৰি আছোঁ যে বহুত পঢ়িব নালাগে, কম পঢ়ক, ৰিভাইজ বেছি কৰক। ঠিক আছে, সেইটো মই ক'ব বিচাৰি আছোঁ। ঠিক আছে, একদম ছাৰ এইটো কেনেকৈ হয়, সেইটো কেনেকৈ হয়, গোটেই মোক নাই বোলা হাইপথেচিছ বুজাই দিয়ক, মানে গোটেই বিগ বেঙৰ বিষয়ে ভাবি থাকিম আজি, ঠিক আছে, দেন গ'ল আৰু, তেতিয়াহ'লে আপুনি জিঅ'গ্ৰাফাৰ বনিব, ACS অফিচাৰ নবনে। বুজি পাইছে নে? তো আমি যিমানটো কৰিব লাগে সিমানটোৱে কৰিম, তাতকৈ বেছিয়ে কৰিম অভিয়াছলি, তাতকৈ বেছিয়ে কৰিছোঁ অলৰেডি আমি। অ'কে, বাট দেট ইজ ইনাফ, তাতকৈ বেছি নহ'ব। ঠিক আছে, আৰু টু বি ভেৰি অনেষ্ট, তাতকৈ বেছি মই নাজানো। ঠিক আছে, এইটোৱে মোৰ কাৰণে ৰাইট আনচাৰ থাকে বেছিভাগ, মানে মই তাতকৈ বেছি নাজানো। ঠিক আছে, মই APSC ক্লিয়াৰ কৰাৰ কাৰণে যিমানটো মানে জিঅ'গ্ৰাফী জানিব লাগে মই সিমানটো জানো, তাতকৈ বেছি মই নাজানো, তাতকৈ বেছি আপোনালোকে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰক সুধিব। ঠিক আছে, তাতকৈ বেছি মই একদম নাজানো। বুজি পাইছেনে? আৰু তাতকৈ বেছি আপোনালোকে ন' ডাউট মই ৰিকমেণ্ড নকৰোঁ যে আপোনালোকে তাতকৈ বেছি জানক, কেলৈ? কাৰণ এইটো ইউনিভাৰ্চিটিৰ পৰীক্ষা নহয় নহয়। ঠিক আছে, তো বা PhD কৰাৰ কাৰণেতো কাম কৰা নাই, আল্টিমেটলি আমি এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে কাম কৰিছোঁ। এইকাৰণে মষ্ট অফ দ্য টপাৰ্ছ কি হয়, যে মানে আপোনাৰ ইউনিভাৰ্চিটিৰ ইয়াত মানে কৰিব নোৱাৰে, কাৰণ তাহাঁতি ডেপ্থত যায়। ইয়াত ডেপ্থত নহয়, ব্ৰড যাব লাগে। ইয়াত ডেপ্থ হ'ব নালাগে, ইয়াত যিমান পাৰে ব্ৰড হ'ব লাগে আপোনাৰ নলেজ। ইউ আৰ গোইং টু বি দ্য জেনেৰেলিষ্ট।
ঠিক আছে, সেই বস্তুবোৰ মনত ৰাখক। তো আপুনি জেনেৰেলিষ্ট হ'বলৈ গৈ আছে, আপুনি জিঅ'গ্ৰাফিও জানিব লাগিব, হিষ্ট্ৰীও জানিব লাগিব, ইকনমি জানিব লাগিব, চায়েন্স এণ্ড টেকনলজি, আৰ্ট এণ্ড কালচাৰ চব জানিব লাগিব, বুজি পাইছে? আল্টিমেটলি আপুনি যদি প্ৰত্যেকটা ছাবজেক্টৰ ডেপথত যাব বিচাৰে তেতিয়াহ'লে গড়বড় হৈ যাব, বুজি পাইছেনে? তো কিমানটো ডেপথত যাব লাগিব সেইটো কোনে ক'ব? আমাৰ PYQ ক'ব। আমি PYQ যেনেকুৱা ধৰণৰ আহিছে আমি এনেকুৱা ধৰণৰ কৰি দিছোঁ, তাতকৈ বেছি অলপ অলপ ডেপথত গৈছোৱে, ঠিক আছে। ইনফেক্ট আমি বেছিভাগ UPSC-কে ৰেফাৰ কৰি থাকিম। UPSC-তকৈ তাৰ আৰু কিমান ডেপথত যাব? APSC-য়ে UPSC-তকৈ আৰু ডেপথত যাব নেকি? নাযায়। আল্টিমেটলি UPSC-কে ৰেফাৰ কৰি থাকিম, সেইটো আমাৰ কাৰণে ষ্টেণ্ডাৰ্ড লিমিট হয়, ঠিক আছে, সেইটো আমাৰ লিমিট হয়। তো এই লিমিটটো পাৰ কৰি নকৰে, বুজি পালে? আৰু মই এইটো এনশ্যোৰ কৰিছোঁ আপোনালোকক যে আপোনালোকৰ প্ৰত্যেকটা ছাবজেক্ট ষ্টাৰ্ট মানে শেষ হোৱাৰ লগে লগে সেই ছাবজেক্টৰ লগত ৰিলেটেড যিমানখিনি UPSC-ত কুৱেশ্যন পেপাৰ আহিছে সেই গোটেইখিনি ছল্ভ কৰিব পাৰিব, ডেট ইজ মাই গেৰাণ্টি, ঠিক আছে। ষ্টাৰ্ট হৈছে আপোনালোকৰ। তো আল্টিমেটলি সেইটোৱে কি কৰিব? কনফিডেঞ্চ দিব, অ'কে। এক্সপ্লেনেশ্যন ইয়াত আছে, বহি ল'ব সেইটো। অলৰেডি আমি পঢ়াইছোঁ 22 মানে যাওঁ আমি। তো ষ্টাৰ্ছ কি হয়? তো আমি যদি ষ্টাৰ্ছ চাওঁ, ষ্টাৰ্ছ মানে আমাৰ এক্সাম্পল যদি দিওঁ তেতিয়াহ'লে চাউন আমাৰ এটা ষ্টাৰ হয়, ৰাইট? তো ষ্টাৰ আপোনাৰ কি হয় যে এটা ক্লাউডৰ পৰা ফৰ্মেশ্যন হয়, ভাষ্ট ক্লাউডৰ পৰা হাইড্ৰজেন আৰু হিলিয়াম মিক্স আপ হৈ পিনে, ডাষ্ট পাৰ্টিকলছ মিক্স আপ হৈ পিনে এটা আপোনাৰ এনাৰ্জি থকা এটা মানে হেভেনলি বডি হয়, অ'কে। গেলেক্সি কি হয় মই অলৰেডি আপোনালোকক ক'লোঁ যে এনেকুৱা ধৰণৰ ষ্টাৰ আৰু তাৰ প্লেনেটছবোৰ মিলি পিনে যিমান বহুত মিলিয়নছ অফ প্লেনেটছ মানে আৰু ষ্টাৰ্ছ মিলি পিনে গেলেক্সিছ বনে, ঠিক আছে। আৰু গেলেক্সিবোৰে মিলাই পিনে আপোনাৰ এটা পাৰ্টিকুলাৰ ইউনিভাৰ্ছ বনে, অ'কে। তো সেনেকুৱা ধৰণৰ কথা থাকে, অ'কে। সেইবোৰ কথা ইয়াত লিখা আছে। তো এতিয়া আমি চাম অলপ মানে অলপ ডেপথত যাব লাগিব, বিকজ আমাৰ পৰীক্ষাত অলপ এই ষ্টাৰৰ পৰা পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে, ডেপথত সুধিব পাৰে, সেইকাৰণে আমি অলপ ডেপথত যাম, ঠিক আছে। তো ষ্টাৰৰ বিষয়ে অলপ আৰু ভালকৈ জানিম, ঠিক আছে। তো ষ্টাৰৰ কেনেকুৱা ধৰণে আমিতো গম পালোঁ যে আচ্ছা নেবুলাৰ পৰা বনি পিনে মেইনলি আপোনাৰ ষ্টাৰ বনে। তো তাৰ পাৰ্টিকুলাৰ নামবোৰ কি হয়, স্পেচিফিক নামবোৰ কি হয় সেইটো আমি জানিম। আপোনাৰ প্ৰ'টোষ্টাৰ কি হয়, ষ্টাৰ একচুৱেলি কি হয়, ৰেড ষ্টাৰ কি হয়, ড্ৰফ ষ্টাৰ কি হয়, আপোনাৰ ছুপাৰনোভা কি হয়, ঠিক আছে, ছুপাৰনোভা এক্সপ্ল'জন হ'লে কি হয়, ব্লেক হোল কি হয়, এইবোৰ আমি জানিম, ঠিক আছে। বাট কি হয় জানিম, বাট তাতকৈ বেছি ডেপথত নাযাওঁ, অ'কে। বাট পৰীক্ষাত ইমানটোৱে দৰকাৰ হ'ব। তো প্ৰথম তো আমি গম পালোঁ যে যেতিয়া আপোনাৰ প্ৰথম আপোনাৰ বিগ বেং হৈছিলে, তাৰপিছত আপোনাৰ এটা সময়ৰ পিছত আপোনাৰ গেলেক্সি যিমানবোৰ আছে সেইখিনি বহুত বেছি ক'ল্ড আছিলে, ঠিক আছে। আৰু যিমান ক'ল্ড থাকিব মানে ক'ল্ড বস্তু ডেন্স হয়, ঠিক আছে। ক'ল্ড যিমানখিনি বস্তু মানে থাকে, ঠাণ্ডা বস্তু ডেন্স থাকে, ঠিক আছে। আৰু যিমান হট হ'ব বস্তু এটা সিমানটো আপোনাৰ কি হ'ব যে লাইট হ'ব সেই বস্তুটো, ঠিক আছে। তো বহুত বেছি ক'ল্ড আছিলে, সেইটো কাৰণে ডেন্স আছিলে। আৰু আপোনাৰ লাৰ্জ ক্লাউড আছিলে, সেই আল্টিমেটলি হিলিয়াম আৰু হাইড্ৰজেন, তো সেইটো আমি গম পাইছিলোঁ, ঠিক আছে। তো ভেৰি লাৰ্জ গ্ৰেভিটেশ্যনেল পুল, তো আল্টিমেটলি ডেন্সিটিৰ কাৰণে তো এটা বহুত লাৰ্জ গ্ৰেভিটেশ্যনেল পুল মানে ইয়াৰ চেণ্টাৰত আহিছিলে, ঠিক আছে। তো ইয়াৰ চেণ্টাৰত আহিছিলে, আমি ষ্টাৰ কেনেকৈ ফৰ্মেশ্যন হৈ আছোঁ সেইটো অলপ চাইণ্টিফিকেলি চাই আছোঁ, ঠিক আছে। ইয়াত বহুত এইটো নেবুলা ক্লাউড হয়, এইটো নেবুলা ক্লাউড, ঠিক আছে। তো ইয়াত আপোনাৰ এটা গ্ৰেভিটেশ্যনেল পুল বনি আছিলে, ঠিক আছে। তো বিকজ অফ দ্য ডেন্সিটি, ঠিক আছে, বিকজ ইয়াত বহুত বেছি ঠাণ্ডা হৈ আছে আৰু ঠাণ্ডা বস্তু ডেন্স থাকে। তো আল্টিমেটলি ডেন্সিটিৰ কাৰণে কি হৈছে, যিটো বস্তু ডেন্স থাকে সেইটোৰ গ্ৰেভিটেশ্যনেল পুলছ বেছি থাকে, ঠিক আছে। তো আল্টিমেটলি কি হয় যে আপোনাৰ বহুত বেছি গ্ৰেভিটেশ্যনেল পুল এটা ফৰ্মেশ্যন হৈ আছিলে। আৰু সেনেকৈ কি হ'ল যে লাহে লাহে ঘূৰি এনেকুৱা ধৰণৰ আপোনাৰ ষ্টাৰ ফৰ্মেশ্যনৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছটো ষ্টাৰ্ট হ'ল, ঠিক আছে। আৰু সেইটোকে কয় প্ৰ'টোষ্টাৰ, ঠিক আছে, সেইটো কয় প্ৰ'টোষ্টাৰ। যেতিয়া আপোনাৰ ষ্টাৰটো পুৰা ফৰ্মেশ্যন হোৱা নাই, সেইটো আপোনাৰ জাষ্ট ফৰ্মেশ্যন হ'বলৈ ষ্টাৰ্ট হৈ আছে, ঠিক আছে। ইয়াত কোনো ধৰণৰ এনাৰ্জি এতিয়ালৈকে বনা নাই, ইয়াত কোনো ধৰণৰ আপোনাৰ নিউক্লিয়াৰ যিটো ফিউজন আছে সেই ফিউজনটো ষ্টাৰ্ট হোৱা নাই, তেতিয়াহ'লে আপোনাৰ সেইটো হ'ব প্ৰ'টোষ্টাৰ। আৰু প্ৰ'টোষ্টাৰে কেতিয়াও লাইট এমিট নকৰে। তো যিহেতু প্ৰ'টোষ্টাৰে লাইট এমিট নকৰে তেতিয়াহ'লে আমি প্ৰ'টোষ্টাৰ দেখিও নাপাওঁ। তো কোনো এটা পাৰ্টিকুলাৰ বস্তু দেখি পোৱাৰ কাৰণে লাইট লাগিব। তো লাইট যিহেতু নাই তেতিয়াহ'লে এই প্ৰ'টোষ্টাৰক আমি দেখি নাপাওঁ, ঠিক আছে। সেইটো বহুত ডাঙৰ হিউজ থাকে, আপোনাৰ ডাৰ্ক থাকে আৰু বল অফ এটা গেছ হয়, বাট সেইটোক আমি দেখি নাপাওঁ। এইটো জাষ্ট এইটোক দেখি পাইছোঁ কেলে, বিকজ এইটো জাষ্ট ৰিপ্ৰেজেণ্টেশ্যন হয়, বাট প্ৰ'টোষ্টাৰ আপুনি দেখি নাপায়, বিকজ ইয়াত কোনো ধৰণৰ এনাৰ্জি ষ্টাৰ্ট হোৱা নাই এতিয়ালৈকে, জাষ্ট এইটো কি আছে ঘূৰি আছে, ঠিক আছে, ঘূৰি আছে। আৰু ইয়াত বহুত ডাঙৰ এটা গ্ৰেভিটেশ্যনেল পুল ষ্টাৰ্ট হৈ আছে বিকজ অফ দ্য ডেন্স লাৰ্জ ক্লাউড অফ গেছেছ, মেইনলি ইয়াত হাইড্ৰজেন আৰু হিলিয়াম আছে, ঠিক আছে। তো এইটো হ'ল প্ৰ'টোষ্টাৰ। তো প্ৰ'টোষ্টাৰৰ বিষয়ে মনত ৰাখিবলগীয়া কথা কি যে এইটো ডেন্স হয় বহুত, ঠিক আছে। এইটো এটা আপোনাৰ হাইড্ৰজেন আৰু হিলিয়ামৰ এটা ক্লাউড অফ গেছেছ হয়, অ'কে। আৰু এইটো মেইনলি এইটো কোনো ধৰণৰ লাইট এমিট নকৰে, ঠিক আছে। পৰীক্ষাত দিব যে ষ্টেটমেণ্ট দিব যে প্ৰ'টোষ্টাৰবোৰে লাইট এমিট কৰে, ভুল কথা, ঠিক আছে। তো এনেকুৱা ধৰণৰ আপোনাৰ কনচেপচুৱেল ক্লিয়াৰিটি বাছ দৰকাৰ পৰিব। প্ৰ'টোষ্টাৰ কি হয় মই আপোনালোকক ক'লোঁ। তাৰপিছত আহে ষ্টাৰ কেতিয়া বনিব, যেতিয়া ইয়াত এটা আপোনাৰ ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ব।
ঠিক আছে। তো একদম ইমান ডেন্স হৈ যাব, ইমান ডেন্সিটি হৈ যাব, ইয়াত এটা ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ব, মানে নিউক্লিয়াৰ এটা ৰিয়েকশ্যন হ'ব। ৰিয়েকশ্যন হোৱাৰ লগে লগে আপোনাৰ কি হ'ব, ইয়াৰ পৰা আপোনাৰ ইমেন্স এমাউণ্ট অফ এনাৰ্জি ৰিলিজ হ'ব, আৰু ইয়াৰ পৰা এনাৰ্জি ৰিলিজ হোৱাৰ লগে লগে লাইটো ৰিলিজ হ'ব, আৰু আল্টিমেটলি এই যে যেনেকে সান এইটো ষ্টেজত আছে, ষ্টাৰৰ ষ্টেজত আছে, ঠিক আছে। তো আমি এটা মানে ষ্টাৰৰ এটা ফৰ্মেশ্যনৰ প্ৰচেছ এটা পঢ়ি আছো। প্ৰথমেতো প্ৰটোষ্টাৰ বনিব, তেতিয়া লাইট চাইট মানে একো ইমিট নকৰে, কোনো ধৰণৰ ফিউজন ৰিয়েকশ্যনো নহয়, ঠিক আছে। তো আল্টিমেটলি তাৰপিছত এটা সময়ৰ পিছত কি হ'ব, যে বস্তুটো গৰম হৈ 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 আল্টিমেটলি ফিউজন ৰিয়েকশ্যন এটা ষ্টাৰ্ট হ'ব, ঠিক আছে। তো ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হোৱাৰ কাৰণে, ঠিক আছে, কিমানটা হাইড্ৰজেন নিউক্লিয়াৰ মিলি পিনে ফিউজন ৰিয়েকশ্যন হয় ইমান দৰকাৰ নাই, ঠিক আছে। কিমান ডিগ্ৰী চেলচিয়াছ এইবোৰ দৰকাৰ নাই, জাষ্ট মই যিটো কৈছো ইমানটো মনত ৰাখক, আৰু কি হৈছে এইটো মনত ৰাখক, জাষ্ট দিয়া আছে এইবোৰ, ঠিক আছে। মানে কি হয়, বহুতকেইটা ষ্টুডেণ্টে কয় যে ছাৰ আপুনি কম পঢ়াইছে, নহ'ব ছাৰ, ক্লাছ নহ'ব ছাৰ। তাহাঁতৰ কাৰণে আৰু এইটো মই কি কৰিম, মানে মানে কিছুমান ধৰি লওক দুই ধৰণৰ মানুহ থাকে ইয়াত, গম পাইছে। কাৰোবাক শুনি পিনে বেয়া লাগিব পাৰে, বাট ট্ৰু হয় এইটো। যে এটা হ'ল আপোনাৰ ষ্টুডেণ্ট কোচিংবোৰত, আৰু এটা হ'ল কাষ্টমাৰ্ছ, ঠিক আছে। তো আল্টিমেটলি কাষ্টমাৰবোৰে কি বিচাৰে, ছাৰ্ভিচ আমাক দিয়ক, মানে আমাক এতিয়া মেটেৰিয়েল গোটেইখিনি দি দিয়ক, এতিয়া চব দি দিয়ক, ছাৰ ৰেকৰ্ডেড লেকচাৰ ক'ত আছে চব দিয়ক মোক, ঠিক আছে। মই আজি চব পঢ়ি পিনে আজি পৰীক্ষা দি পিনে ACS অফিচাৰ হৈ যাম। তেতিয়া মানে মানে এতিয়াতো বিজনেছ হয় এইটো। তো ইয়াত আল্টিমেটলি তাহাঁতকো ছেটিছফাই কৰিব লাগিব, তো ফৰ দেম, ঠিক আছে। বাট ইফ ইউ আৰ এ চিৰিয়াছ এছপিৰেণ্ট, ফ'কাছ অন দ্য কনচেপ্টছ, ঠিক আছে। ফ'কাছ অন দ্য কনচেপ্ট, ইমান ডিটেইলত মানে ফ'কাছ নকৰিব, য'ত ডিটেইলত ফ'কাছ কৰিব লাগিব মই সেই ইমানটোত মই আপোনালোকক ক'ম, ঠিক আছে। সেই জেগাখিনিত মই মেইনলি আপোনালোকক ক'ম, ইয়াত ফ'কাছ কৰক, এইটো মনত ৰাখিব। মই এনেকৈ কৈ থাকিম আপোনালোকক, এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো ইয়াত মই কৈছোঁ যে ইয়াত মনত ৰাখিব নালাগিব, ঠিক আছে, ডোণ্ট ৱৰি। যিটো মনত ৰাখিব লাগিব সেইটো কম, অ'কে। তো ইয়াত আপোনাৰ কি হ'ব, যে ফিউজন ৰিয়েকশ্যন আপোনাৰ ষ্টাৰ্ট হ'ব, আৰু ফিউজন ৰিয়েকশ্যনৰ কাৰণে আল্টিমেটলি ইয়াত আপোনাৰ এনাৰ্জি ৰিলিজ হয়, আৰু ছান যিটো আছে, আমাৰ যিটো ছান, সূৰ্যৰ পৰা যিটো এনাৰ্জি ৰিলিজ হৈ আছে, সেইটো বিকজ অফ দ্য ফিউজন ৰিয়েকশ্যন হৈ আছে, য'ত হাইড্ৰজেন আৰু হিলিয়াম আহি পিনে মিলি আপোনাৰ নিউক্লিয়াৰ এনাৰ্জি এটা প্ৰডিউচ কৰি আছে, ইমেন্স এমাউণ্ট অফ এনাৰ্জি, যাৰ কাৰণে আমাৰ ইয়াত গোটেই মানে ছ'লাৰ ছিষ্টেমত, আৰু ছ'লাৰ ছিষ্টেমটো চলি আছে, ইনফেক্ট গোটেই আৰ্থটো চলি আছে, ঠিক আছে, আৰু আমিও চলি আছো। মানে যদি ছান নহ'ব, তো তেতিয়াহ'লে এই ফিউজন ৰিয়েকশ্যনটো যদি নহয়, আল্টিমেটলি চব যাব, ঠিক আছে, একো নাথাকিব। আৰু সেইটো কাৰণে মেইনলি ছানে শ্বাইন, ঠিক আছে, শ্বাইন কৰে, আল্টিমেটলি লাইট ইমিট কৰে ষ্টাৰে, অ'কে। তো ষ্টাৰ হয় সেইটো। তাৰপিছত কি হ'ল, যে এটা ষ্টেজৰ পিছত আপোনাৰ ষ্টাৰটো মৰিবলৈ ধৰে, ঠিক আছে। ষ্টাৰটোৰ যিটো মৰিবলৈ কেনেকৈ ধৰে, মানে ষ্টাৰটোৰ যি ওচৰত থকা যিটো হাইড্ৰজেন আছে, সেই হাইড্ৰজেনটো আপোনাৰ এক্সজষ্ট হৈ যায়, ঠিক আছে। তো ছানৰ যিটো কোৰ আছে, ফৰ এক্সাম্পল, তাত এটা সময়ৰ পিছত, ঠিক আছে, যেনেকে আমাৰ যিটো ছান আছে, ছানৰ 5000 মিলিয়ন ইয়াৰ পিছত কি হ'ব, যে ছানৰ যিটো হাইড্ৰজেন আছে, সেই হাইড্ৰজেন যিটো ফিউল আছে, ফিউল সদায় গাড়ীটো অলপ এটা সময়লৈকে থাকিব, আনলিমিটেড ফিউল কাৰো ওচৰত নাথাকে। চব বস্তুৰ যেতিয়া আপোনাৰ জন্ম হৈছে, তাৰ মৃত্যু হ'বই, ইনফেক্ট ছানৰো এদিন মৃত্যু হ'ব, ঠিক আছে। তো ছান কিন্তু আজি মানে ইমান বহুত জল্দি মৃত্যু নহয়, তেওঁৰ 5000 মিলিয়ন ইয়াৰ পিছত ছানৰ যিটো আপোনাৰ ফিউল হাইড্ৰজেন আছে, সেইটো আপোনাৰ শেষ হৈ যাব, ঠিক আছে। তো শেষ হৈ যোৱাৰ পিছত লাহে লাহে তাৰ ফিউজন ৰিয়েকশ্যনটো বন্ধ হৈ যাব। এতিয়া ফিউজন ৰিয়েকশ্যনৰ কাৰণে দুটা এটম লাগি আছে, তাৰ কাৰণে নিউক্লিয়াৰ এনাৰ্জি এটা ৰিলিজ হৈ আছে, সেইটো কাৰণেতো আল্টিমেটলি গোটেই চিষ্টেমটো চলি আছে, ৰাইট। তো যাক ছ'লাৰ চিষ্টেম বুলি কওঁ আমি। তো আল্টিমেটলি সেই যিটো হাইড্ৰজেন আছে, সেই ফিউলটো শেষ হৈ যাব, বুজি পাইছে। তো ফিউজন ৰিয়েকশ্যন আপোনাৰ হ'বলৈ নাপাব, ঠিক আছে। আৰু দেন অলছ' অলপ অলপকে ফিউজন ৰিয়েকশ্যন হৈ থাকিব। কোৰত যিটো আছে, কোৰত মেইন যিটো কোৰ আছে, এতিয়াতো একদম আপুনি যদি ছানৰ ফটো দেখিছে, তেতিয়াহ'লে আপুনি কিমান একদম দেহেক্টা হোৱা টাইপ, ৰাইট। বাট সেই বস্তুটো গুচি যাব, দেহেক্টা হোৱা। আল্টিমেটলি তেতিয়াও অলপ চলপকে ফিউজন ৰিয়েকশ্যন হৈ থাকিব, বিকজ ছানৰ কোৰত যিটো মানে হাইড্ৰজেন আছে, সেই হাইড্ৰজেনটো এক্সজষ্ট হৈ গ'ল, বাট তাৰ ওচৰে পাজৰে, ঠিক আছে, তাৰ যিটো আউটাৰ লেয়াৰ আছে, আউটাৰ লেয়াৰত অলপ চলপ হাইড্ৰজেন বাকী আছে, সেইটো কাৰণে অলপ চলপ ফিউজন ৰিয়েকশ্যন হৈ থাকিব, আৰু অলপ চলপ কি হ'ব, যে এনেকুৱা ধৰণৰ আপুনি ৰেডিষ্ট হৈ যাব ষ্টাৰটো, ঠিক আছে। যিমান এনাৰ্জি ৰিলিজ কৰিব লাগে, সিমান মানে বুঢ়া হৈ যাব ষ্টাৰ, ঠিক আছে। ষ্টাৰ এটা বুঢ়া হৈ যাব, আল্টিমেটলি ইমানটো এনাৰ্জি নাই আৰু তাৰ ওচৰত, ঠিক আছে। তো এনেকুৱা ধৰণৰ এটা মানে ষ্টেজ আহিব, আমাৰ ছানৰো সেইটো ষ্টেজ আহিব আফটাৰ দ্য 5000 মিলিয়ন ইয়াৰ্ছ, ঠিক আছে। 5000 মিলিয়ন ইয়াৰৰ পিছত এই ষ্টেজটো মেইনলি আহিব, ঠিক আছে। আৰু আল্টিমেটলি কি হ'ব, যে আপোনাৰ এই আউটাৰ লেয়াৰত যিহেতু আপোনাৰ ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ব, আউটাৰ লেয়াৰত, এতিয়াতো কোৰত আমাৰ ফিউজন ৰিয়েকশ্যন হৈ আছে, ৰাইট। তো আউটাৰ লেয়াৰত ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হোৱাৰ কাৰণে আল্টিমেটলি এই আউটাৰ লেয়াৰৰ কাৰণে আমাৰ যিটো মাৰ্কুৰী আছে, ভেনাছ আছে, আৰু আৰ্থ আছে, সেই আউটাৰ লেয়াৰৰ যিটো ফিউজন ৰিয়েকশ্যনৰ কাৰণে সেইখিনি গোটেইখিনি ছানৰ লগতে মিলি যাব, ঠিক আছে। কাৰণ ইয়াত ইমান বেছি এমাউণ্ট অফ আপোনাৰ কি হ'ব, হিট হ'ব, তো সেইটো আপোনাৰ ছানৰ লগতে মিলি যাব। স্পেচিয়েলি যিটো ইনাৰ চাৰ্কেলত থকা, ছানৰ ইনাৰ চাৰ্কেলত থকা ভেনাছ, মাৰ্কুৰী আৰু আৰ্থ আছে, সেইটো ছানৰ লগতে মিলি যাব। এটা সময়ত মানে আমাৰ যিটো আৰ্থ আছে, সেইটো ছানে খাই ল'ব।
ঠিক আছে মানে এইটো এক্সপাণ্ড কৰিব মানে আল্টিমেটলি যিটো ছান আছে ছানৰ কোৰতে এতিয়া যিমান পাৰে কোৰতে সীমাত ৰাখিব বিচাৰিছে যিটো ফিউজন আছে ফিউজনটো তো লাহে লাহে কোৰৰ যিটো ফিউজন আছে সেইটো যেতিয়া বন্ধ হৈ যাব আপোনাৰ কোৰত ফিউজন কিহৰ কাৰণে বন্ধ হ'ল বিকজ হাইড্ৰজেন শেষ হৈ গ'ল তো আল্টিমেটলি কি হ'ব যে তাৰ বাহিৰত থকা যিমানখিনি হাইড্ৰজেন আছে সেইখিনিক ইউজ কৰি পিনে ছানে কি কৰিব মানে এনাৰ্জিটো যিটো আছে এনাৰ্জি প্ৰডিউচ কৰি থাকিব বিচাৰিব ওকে তো মানে আল্টিমেটলি কি কৰি আছে ছানে নিজকে এক্সপাণ্ড কৰি আছে ঠিক আছে নিজকে এক্সপাণ্ড কৰি আছে যাতে হাইড্ৰজেনৰ সহায়ত যিটো ফিউজন ৰিয়েকশ্যন আছে সেই ফিউজন ৰিয়েকশ্যনটো চলাই থাকিব পাৰে এতিয়া বিকজ অফ দেট কি হ'ব যে আপোনাৰ যিটো ছানৰ আউটাৰ লেয়াৰ আছে আউটাৰ লেয়াৰত বহুত বেছি ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ব আৰু সেনেকৈ ছানৰ যিটো ওচৰে পাজৰে থকা যিমানখিনি প্লেনেট আছে স্পেচিয়েলি মাৰ্কুৰী ভেনাছ আৰু আৰ্থ সেইখিনি আপোনাৰ মেইনলি ছানৰ লগত মিলি যাব বা সেইখিনি নোহোৱা হ'ব ছানৰ কাৰণে বুজি পাইছে এনেকুৱা ধৰণৰ আপোনাৰ আল্টিমেটলি আৰু প্ৰত্যেকটা ষ্টাৰতে এনেকুৱা ধৰণৰ হয় অলপ ছানৰ এক্সাম্পল লৈ পিনে কৈছোঁ যাতে আপোনালোকে বুজি পায় ঠিক আছে আৰু এইটোৱে আল্টিমেটলি যিটো ছান আছে ছানক আনষ্টেবল কৰি দিব এতিয়াতো ছান পুৰা ষ্টেবল হৈ আছে কোৰত ফিউজন ৰিয়েকশ্যন হৈ আছে যিটো চিষ্টেমত চলিব লাগে সেনেকৈ চিষ্টেমত চলি আছে বাট এটা সময়ৰ পিছত ছান ৰেড ষ্টাৰত পৰিণত হ'ব সেইটো কয় ৰেড ষ্টাৰ ঠিক আছে এতিয়া বহুত ধৰণৰ এনেকুৱা ষ্টাৰ আপোনালোকে দেখি পাব এইটো ৰেড ষ্টাৰ হয় এইটো এটা ৰেড ষ্টাৰৰ অৰিজিনেল পিকচাৰে হয় ঠিক আছে তো এইটো বহুত বছৰ মিলিয়নছ অফ ইয়াৰ দূৰত থকা এটা ষ্টাৰ হয় য'ত এনেকুৱা ধৰণৰ ৰেড ষ্টাৰ হৈ আছে ষ্টাৰ যিটো এনাৰ্জি আছে এইটো শেষ হৈ গৈছে ঠিক আছে তো ৰেড ষ্টাৰৰ পিছত আহে যে ডৱাৰ্ফ ষ্টাৰ ঠিক আছে ডৱাৰ্ফ ষ্টাৰ তো এই ডৱাৰ্ফ ষ্টাৰটো বুজি পোৱাৰ কাৰণে এতিয়া ৰেড ষ্টাৰৰ কি হ'ব এতিয়া তাৰ ওপৰত ডিপেণ্ড কৰে এটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে তাৰ যিটো মাছ আছে মাছৰ ওপৰত ডিপেণ্ড কৰে এতিয়া ৰেড ষ্টাৰ এতিয়া বুঢ়া হৈ গ'ল ৰেড ষ্টাৰ মানে এতিয়া মানুহৰ লাইফ চাইকেলৰ লগত যদি কম্পেয়াৰ কৰোঁ ষ্টাৰ এটা বুঢ়া হৈ গ'ল ঠিক আছে তো বুঢ়া হৈ যোৱাৰ পিছত যেনেকৈ ছান বুঢ়া হৈ গ'ল তো ছান বুঢ়া হৈ যোৱাৰ পিছত আপোনাৰ আল্টিমেটলি ছানৰ কি হ'ব সেইটো ছানৰ মাছৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে মাছ মানে ছানৰ ৱেইট কিমান আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব একদম চিম্পল টাৰ্মত কৈছোঁ ছান মাছ নট ইজ ইকুৱেল টু ৱেইট চাইণ্টিফিক টাৰ্মত যদি ক'ব বিচাৰোঁ বাট এনে আৰু বুজি পোৱাৰ কাৰণে আপোনালোকে বুজি পাব পাৰে যে মাছ যিটো আছে সেই মাছৰ ওপৰত মেইনলি ডিপেণ্ড কৰিব মানে ৱেইটৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে তো এজন আপোনাৰ ইণ্ডিয়ান এষ্ট্ৰনমাৰ্ছ আছিলে চন্দ্ৰশেখৰ ঠিক আছে সুব্ৰমণ্যম চন্দ্ৰশেখৰ তো তেওঁ কৈছিলে সেইটো কয় চন্দ্ৰশেখৰ লিমিট পৰীক্ষাত সুধিব পাৰে চন্দ্ৰশেখৰ লিমিট কি হয় অ'কে তো চন্দ্ৰশেখৰে কৈছিলে যে আমাৰ যিটো ছান আছে ফৰ এক্সাম্পল কোনো এটা ষ্টাৰ আমি XYZ ষ্টাৰ এটা লৈ লৈছোঁ তো সেই ষ্টাৰটো মানে ৰেড ষ্টাৰ বনি আছে অ'কে মানে তাৰ ফিউজন ৰিয়েকশ্যন কোৰত ফিউজন ৰিয়েকশ্যন হোৱা নাই আউটাৰ কোৰত ফিউজন ৰিয়েকশ্যন হৈ আছে আৰু এই পাৰ্টিকুলাৰ ষ্টাৰটো এক্সপাণ্ড কৰি আছে অ'কে ৰেড ষ্টাৰ এক্সপাণ্ড কৰে অ'কে তো এই তাৰপিছত কি হ'ব সেইটো ডিপেণ্ড কৰিব তাৰ যিটো মাছ আছে মাছৰ ওপৰত তাৰ ৱেইটৰ ওপৰত মেইনলি সেইটো চন্দ্ৰশেখৰে কৈছিলে তেওঁ কৈছিলে যে যদি তাৰ মাছটো ঠিক আছে তাৰ যিটো ৱেইট আছে তাৰ ৱেইটটো যদি আমাৰ যিটো ছান আছে আমাৰ ছানক কেলে কনচিডাৰ কৰিছোঁ আমাৰ ছানক এষ্ট্ৰনমিত ষ্টেণ্ডাৰ্ড ইউনিট লোৱা হয় ঠিক আছে এটা ষ্টেণ্ডাৰ্ড ইউনিট হিচাপে লোৱা হয় ঠিক আছে আমি সদায় কি কৰোঁ বিভিন্ন ধৰণৰ এক্সাম্পলত এশক এক্সাম্পল লওঁ ঠিক আছে 100 কৰি লওঁ বা লেট দ্য মানে নাম্বাৰ বি এক্স বুলি এনেকৈ ধৰণে লওঁ ঠিক আছে এনেকুৱা ধৰণে এষ্ট্ৰনমিত কি কৰা হয় যে আমি প্ৰত্যেকটা ষ্টাৰক আমি ছানৰ লগত কম্পেয়াৰ কৰোঁ আমাৰ যিটো ছান আছে সেই ছানৰ লগত কম্পেয়াৰ কৰোঁ বুজি পাইছে তো চন্দ্ৰশেখৰে কৈছিলে যিটো আমাৰ ছান আছে তাতকে যদি 1.44 টাইমছ ঠিক আছে 1.44 টাইম যদি কম হয় তাৰ মাছ তেতিয়াহ'লে কি হ'ব সেই ষ্টাৰটো আপোনাৰ হোৱাইট ডৰ্ফ বনি যাব এনেকুৱা ধৰণৰ হোৱাইট ডৰ্ফ এটা বনি যাব বুজি পাইছে তো আকৌ এবাৰ কৈছোঁ মই হোৱাইট ডৰ্ফ কেতিয়া বনিব বা ডৰ্ফ ষ্টাৰ এটা কেতিয়া বনিব ডৰ্ফ ষ্টাৰ কেতিয়া বনিব চন্দ্ৰশেখৰে কৈছিলে যে আপোনাৰ যিটো সেই পাৰ্টিকুলাৰ এক্স ষ্টাৰ এটা আছে ৰেড ষ্টাৰ হৈ আছে তো সেই ৰেড ষ্টাৰটো এক্স নামৰ ৰেড ষ্টাৰটো তাৰ যদি মাছ যিটো তাৰ যিটো ৱেইট আছে আমাৰ যিটো ছান আছে আমাৰ ছানতকৈ যদি 1.44 টাইম যদি কম হয় লেছ দেন 1.44 টাইম তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ যিটো ষ্টাৰ আছে সেইটো ডৰ্ফ হোৱাইট ডৰ্ফ বনি যাব বা ডৰ্ফ ষ্টাৰ বনি যাব বুজি পালে তো সেইটো এতিয়া কি হ'ব কেনেকৈ হ'ব বাছ ইমানটোৱে মনত ৰাখিব জাষ্ট ইমানটোৱে মনত ৰাখিব প্লিজ অ'কে তো ইয়াতে সেইটোৱে লিখা আছে দ্য ৰেড জায়েণ্ট ষ্টাৰ লুজেছ ইজ আউটাৰ এনভলপ এণ্ড কোৰ শ্ৰিংকেজ ইন টু দ্য এক্সট্ৰিমলি ডেন্স বল matter due to the gravitation. This lead to the another set of fusion reaction with helium fuses from carbon. The fuel get completely exhausted and the core shrinks under its weight and become the red star. ঠিক আছে তো আল্টিমেটলি কি হয় যে রেড স্টারটো কি হয় ধৰি লওক এই পাৰ্টিকুলাৰ কোনো এটা এক্স ষ্টাৰৰ যিটো মাছ আছে সেইটো আপোনাৰ 1.44 টাইমছ আমাৰ ছানতকৈ কম ঠিক আছে সেইটো ডৰ্ফ ষ্টাৰ মানে হোৱাইট ডৰ্ফ বনিব সেইটো কেনেকৈ বনিব ইয়াত লিখা আছে ঠিক আছে তো ইয়াত লিখা আছে যে ৰেড যিটো জায়েণ্ট ষ্টাৰ আছে যিটো ৰেড জায়েণ্ট ষ্টাৰে আল্টিমেটলি ডৰ্ফ ষ্টাৰ বনিব পাৰে ঠিক আছে বা হোৱাইট ডৰ্ফ বনিব পাৰে
তো ৰেড জায়েণ্ট ষ্টাৰ আল্টিমেটলি যিটো আউটাৰ এনভলপ আছে, তাৰ যিটো আউটাৰ এনভলপ আছে সেইটো আপোনাৰ কি হ'ব যে লাহে লাহে কি হ'ব, মই অলৰেডি কৈছোঁ যে ৰেড ষ্টাৰত আল্টিমেটলি আউটাৰ জেগাত তাৰ ফিউজন ৰিয়েকশ্যন হ'ব। সেনেকৈ কি হ'ব যে তাৰ ইনাৰ প্লেনেটত মানে যিমানখিনি ইনাৰ চাৰ্কলত থকা প্লেনেট আছে যেনেকৈ মাৰ্কুৰী ভেনাছ, তাত ফিউজন ৰিয়েকশ্যনৰ কাৰণে সেইখিনিকো লৈ ল'ব। তো এনেকুৱা ধৰণৰ তাত ফিউজন ৰিয়েকশ্যন হ'ব। বাট এটা সময়ত এনেকুৱা এই জেগাটোতো আল্টিমেটলি যিমানখিনি হাইড্ৰজেন আছে সেই ফিউজন ৰিয়েকশ্যনৰ কাৰণে যিটো ফিউলৰ দৰকাৰ পৰে সেইখিনি শেষ হৈ যাব। তো শেষ হৈ যোৱাৰ পিছত কি হ'ব, ঠিক আছে, শেষ হৈ যোৱাৰ পিছত যদি সেই পাৰ্টিকুলাৰ ষ্টাৰটোৰ আপোনাৰ যিটো মাছ আছে সেই মাছটো 1.44 টাইমছতকৈ কম হয়, তেতিয়াহ'লে আপোনাৰ কি হ'ব যে কোৰটো শ্ৰিংক হ'ব আৰু কোৰটো আপোনাৰ লাহে লাহে শ্ৰিংক হৈ গৈ থাকিব, এনেকৈ শ্ৰিংক হৈ গৈ থাকিব, ঠিক আছে। আৰু এটা এক্সট্ৰিমলি ডেন্স বল অফ মেটাৰ বনিব বিকজ অফ দ্য কোৰৰ গ্ৰেভিটি, ঠিক আছে, টানিব, ঠিক আছে। তো কোৰৰ গ্ৰেভিটিৰ কাৰণে টানি টানি কি হ'ব যে এক্সট্ৰিমলি শ্ৰিংক কৰিব এই পাৰ্টিকুলাৰ ষ্টাৰটো, অ'কে। তাৰপিছত তাত এই পাৰ্টিকুলাৰ ষ্ট্ৰিং কৰাৰ কাৰণে কি হ'ব যে তাত বেলেগ ধৰণৰ এটা ফিউজন ৰিয়েকশ্যন এটা ষ্টাৰ্ট হ'ব। হিলিয়ামে কি কৰিব, হাইড্ৰজেনটো এতিয়া নাই, হিলিয়ামে বেলেগ এলিমেণ্টৰ লগত যিমানখিনি ওচৰে পাজৰে থকা এলিমেণ্ট আছে সেইখিনিৰ লগত ৰিয়েক্ট কৰি পিনে বিভিন্ন ধৰণৰ ডেন্স এলিমেণ্ট বনাব, যেনেকৈ কাৰ্বন, ঠিক আছে, কাৰ্বন বনাব, অ'কে। তো আল্টিমেটলি কি হ'ব যে এটা সময়ৰ পিছত সেইটো কি হ'ব যে এনেকুৱা ধৰণৰ হোৱাইট ডৰ্ফ এটা বনি যাব, হোৱাইট ডৰ্ফ, ঠিক আছে। এইটো এনেকৈ ধৰণে হোৱাইট ডৰ্ফ হয়, অ'কে। মই আকৌ এবাৰ কৈছোঁ ৰেড ষ্টাৰ এটা আছে, অ'কে। তো ৰেড ষ্টাৰ কেতিয়া হয় আমি জানো, যেতিয়া ষ্টাৰ এটা বুঢ়া হৈ যায় তেতিয়া আপোনাৰ হয়। আমাৰ যেনেকৈ ছান 5000 মিলিয়ন ইয়াৰ পিছত আমাৰ ছান বুঢ়া হৈ যাব, ঠিক আছে, সেইটোকে ৰেড ষ্টাৰ হয়। বুঢ়া হৈ যোৱা ষ্টেজত কি হয় যে যিটো তাৰ কোৰ থাকে, কোনো এটা ষ্টাৰৰ যিটো কোৰ আছে একদম ভিতৰত, তো কোৰত আল্টিমেটলি তাৰ যিটো হাইড্ৰজেন আছে হাইড্ৰজেনটো এডজাষ্ট হৈ যায়, তেতিয়া আমি ক'ম যে এইটো ৰেড ষ্টাৰ। তো হাইড্ৰজেন এডজাষ্ট হৈ যোৱাৰ ফলত তাৰপিছত সি যেনে তেনে আৰু তাৰ ওচৰে পাজৰে থকা যিমানখিনি আউটাৰ লেয়াৰত থকা হাইড্ৰজেন আছে সেই হাইড্ৰজেনৰ সহায়ত ফিউজন ৰিয়েকশ্যন কৰি থাকে, বাট সেইটোৰ এনাৰ্জি বহুত বেছি কম হয়, ঠিক আছে, অ'কে। তো আল্টিমেটলি এটা সময়তো এনেকুৱা ধৰণৰো আহিব যে এই যিটো আউটাৰ লেয়াৰত থকা হাইড্ৰজেন আছে সেইখিনিও শেষ হৈ যাব, বা ফিউজনৰ কাৰণে যিমানটো আপোনাৰ মানে ফিউলৰ দৰকাৰ পৰে সেইখিনি শেষ হৈ যাব। তেতিয়া কি হ'ব, তেতিয়া আপোনাৰ ডিপেণ্ড কৰিব তাৰ মাছটো কেনেকুৱা ধৰণৰ, ঠিক আছে। যদি তাৰ সেই পাৰ্টিকুলাৰ যিটো ষ্টাৰ আছে সেই ষ্টাৰটোৰ যিটো মাছ আছে আমাৰ যিটো ছান আছে তাৰ 1.44 টাইমছতকৈ কম হয়, তেতিয়াহ'লে সেইটো আপোনাৰ কি বনিব, হোৱাইট ডৰ্ফ বনিব, বুজি পাইছে। তো হোৱাইট ডৰ্ফ মানে কি, হোৱাইট ডৰ্ফ মানে হ'ল যে এতিয়া আপোনাৰ হোৱাইট ডৰ্ফত মেইনলি কি হ'ব যে যিটো কোৰ আছে সেই কোৰটো শ্ৰিংক হোৱা ষ্টাৰ্ট হ'ব। শ্ৰিংক মানে বুজি পাইছে ন, একদম আপোনাৰ শ্ৰিংক হৈ পিনে একেবাৰে ডেন্স এটা আপোনাৰ বল বনি যাব, ঠিক আছে, বিকজ অফ দ্য গ্ৰেভিটেশ্যনেল পুল। তো গ্ৰেভিটেশ্যনেল পুলৰ কাৰণে আল্টিমেটলি ডেন্স বনি যাব আৰু তাৰ ভিতৰত এটা ফিউজন ৰিয়েকশ্যন আৰু এটা ষ্টাৰ্ট হ'ব, ঠিক আছে। ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হৈ পিনে এতিয়াতো হাইড্ৰজেন নাই, কেনেকৈ ফিউজন ৰিয়েকশ্যন হ'ব, কাৰ্বন বনাব, ঠিক আছে, বেলেগ ধৰণৰ আপোনাৰ ডেন্সাৰ মেটেৰিয়েল বনাব আৰু আল্টিমেটলি এটা সময়ৰ পিছত গোটেইখিনি ফিউল কমপ্লিটলি এক্সজষ্ট হৈ যোৱাৰ পিছত আপোনাৰ সেইখিনি শ্ৰিংক হৈ পিনে অকল জাষ্ট হোৱাইট ডৰ্ফ এটা এনেকুৱা ধৰণৰ এটা হোৱাইট ডৰ্ফ থাকি যাব, বুজি পাইছে, দেট ইজ হোৱাইট ডৰ্ফ, অ'কে। অ'কে, তো আমি এইটো কথা গম পালোঁ। এতিয়া চাওক, এতিয়া আমি গম পালোঁ যে আচ্ছা যদি যিটো আপোনাৰ ষ্টাৰৰ যিটো মাছ আছে সেইটো যদি 1.44 টাইমছ যদি কম হয় তেতিয়াহ'লে হোৱাইট ডৰ্ফ বনিব, আৰু তাতকৈ যদি বেছি হয় তেতিয়া কি হ'ব, তাতকৈ বেছি হ'লে ছুপাৰ নভা এক্সপ্ল'জন হ'ব, ঠিক আছে। তাতকৈ যদি চন্দ্ৰশেখৰ লিমিটতকৈ এইটোকৈ চন্দ্ৰশেখৰ লিমিট, ঠিক আছে, এইটো চন্দ্ৰশেখৰ লিমিট তাতকৈ যদি আপোনাৰ বেছি হয় তেতিয়াহ'লে ছুপাৰ নভা এটা এক্সপ্ল'জন হ'ব, ঠিক আছে, ছুপাৰ নভা এক্সপ্ল'জন হ'ব, ঠিক আছে, তাক কয় ছুপাৰ নভা এক্সপ্ল'জন। when mass of star greater than 1.44 times that of sun, আমাৰ ছানতকৈ যদি 1.44 টাইমছকৈ ডাঙৰ হয়, তাতকৈ বেছি ডাঙৰ হয়, মাছ যদি ৱেইট যদি তাৰ ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব যে তাৰ ওচৰত ইনাফ হিলিয়াম থাকিব আৰু ফিউজন ৰিয়েকশ্যন কৰাৰ কাৰণে। তো এটা সময়ত কোৰৰ যিটো ফিউজন ৰিয়েকশ্যন হৈ আছে, কাৰ্বন বনি আছে, এটা সময়ত কি হ'ব যে গোটেই আউটাৰ এনভলপটো আছে, এটা সময়ত কি হ'ব যে এই ফিউজন ৰিয়েকশ্যনটোৰ কাৰণে এনাৰ্জিৰ কাৰণে গোটেই তাৰ ওচৰে পাজৰে থকা আউটাৰ ৰিয়েকশ্যন মানে আউটাৰ এনভলপটো উৰি যাব, ঠিক আছে, এটা বুম কেইটা আপোনাৰ উৰিব, ঠিক আছে। তো সেইটো হ'ব আপোনাৰ ছুপাৰ নভা এক্সপ্ল'জন, ঠিক আছে। তো ছুপাৰ নভা এটা এক্সপ্ল'জন হ'ব, অ'কে। তো ছুপাৰ নভা এক্সপ্ল'জন হ'ব, হৈ পিনে আপোনাৰ কি হ'ব যে তাৰ পৰা আপোনাৰ দুটা বস্তু বনিব পাৰে ছুপাৰ নভা এক্সপ্ল'জনৰ পিছত, তাৰপিছত ষ্টাৰটোৰ কি হ'ব, ইয়াতো ছুপাৰ নভা এক্সপ্ল'জনৰ পিছত আপোনাৰ নিউট্ৰন ষ্টাৰ বনিব, নহ'লে ব্লেক হোল এটা বনি যাব, ঠিক আছে। এতিয়া ছুপাৰ নভা এক্সপ্ল'জনৰ পিছত নিউট্ৰন ষ্টাৰ কেতিয়া বনিব, যদি সেই পাৰ্টিকুলাৰ ষ্টাৰটোৰ মাছ আমাৰ ছানতকৈ 1.442 টাইমছ মোৰ হয় তেতিয়াহ'লে সেইটো নিউট্ৰন ষ্টাৰ বনিব। তাত মেইনলি নিউট্ৰন ষ্টাৰ কেলে, তাত মেইনলি নিউট্ৰন যিটো এলিমেণ্ট আছে সেইটোৱে থাকিব, আল্টিমেটলি নিউট্ৰন থাকি যাব, সেইটো কাৰণে নিউট্ৰন ষ্টাৰ এটা নাম, ঠিক আছে। আৰু তাতকৈ বেছি যদি 3 টাইমছ মোৰ দেন আৱাৰ ছান হয় সেই পাৰ্টিকুলাৰ ছুপাৰ নভা এক্সপ্ল'জনৰ পিছত, তেতিয়াহ'লে কিন্তু সেইটো এটা ব্লেক হোল বনি যাব।
ঠিক আছে, সেইটো আল্টিমেটলি ব্লেক হোলত উপনীত হ'ব। একদম মই চিম্পুল টাৰ্মত ব্লেক হোল কি হয়, নিউট্ৰন ষ্টাৰ কি হয়, ছুপাৰনোভা এক্সপ্ল'জন কি হয়, ড্warf ষ্টাৰ কি হয়, এই গোটেইখিনি মই আপোনালোকক কৈ দিলোঁ। সেইবোৰ পৰীক্ষাত আপোনাৰ মাথা খাই থাকে, আৰু প্লাছ আপোনাৰ কিছুমান চায়েন্স এণ্ড টেকৰ কেতিয়াবা কেতিয়াবা কাম নাহিলে, কিবা নিউজ নাথাকিলে এইবোৰ দি থাকে। ঠিক আছে, চন্দ্ৰশেখৰ লিমিট কি হয় মই আপোনালোকক ক'লো। অ'কে, মই আকৌ এবাৰ কৈছোঁ। এতিয়াতো আমি আকৌ এবাৰ মই কৈছোঁ, আকৌ এবাৰ বাৰে বাৰে কেলে কৈ আছোঁ, যাতে এই বস্তুবোৰ বুজি পোৱা ইম্পৰ্টেণ্ট হয়, মে বি পৰীক্ষাত সুধিব পাৰে, এটা এটা কুৱেশ্যন আহি যাব পাৰে। ঠিক আছে, ৱেইট, মই স্পীডত কম এতিয়া। আপোনাৰ যিটো ৰেড ষ্টাৰ আছে, ৰেড ষ্টাৰটো আমি গম পালোঁ যে বুঢ়া ষ্টাৰ। ঠিক আছে, তো বুঢ়া ষ্টাৰটো কি হয় যে তাৰ কোৰৰ যিটো আছে, কোৰৰ হাইড্ৰজেনটো শেষ হৈ গ'ল। কোৰৰ হাইড্ৰজেন শেষ হৈ যোৱাৰ পিছত, কোৰৰ হাইড্ৰজেন শেষ হৈ যোৱাৰ পিছত সি কি কৰিব, সি আপোনাৰ তাৰ ওচৰে পাজৰে থকা যিটো হাইড্ৰজেন আছে সেইটোৰ সহায়ত আপোনাৰ ফিউজন ৰিয়েকশ্যন কৰিব, যেনে তেনে চলি থাকিব। আৰু এটা সময়ত তাৰ ওচৰে পাজৰে থকা যিটো আপোনাৰ হাইড্ৰজেন আছে সেইখিনিও মানে শেষ হৈ যাব। তাৰপিছত কি হ'ব, সেইটো ডিপেণ্ড কৰে চন্দ্ৰশেখৰ লিমিটৰ ওপৰত। ঠিক আছে, তো চন্দ্ৰশেখৰ লিমিটে এইটো কয় যে এই পাৰ্টিকুলাৰ যিটো XYZ যিটো আপোনাৰ ৰেড ষ্টাৰ আছে, সেইটোৰ যদি মাছ, মানে সেইটোৰ যদি ৱেইট 1.44 টাইমছ লেছ দেন আমাৰ ছান হয়, তেতিয়াহ'লে সি যিটো ষ্টাৰ আছে সেইটো হোৱাইট ডৰ্ফ বনিব। ঠিক আছে, হোৱাইট ডৰ্ফ মানে কি? হোৱাইট ডৰ্ফ মানে হ'ল যে চাওক, সেই হোৱাইট ডৰ্ফত আল্টিমেটলি কি হ'ব, যে আপোনাৰ যিটো কোৰ আছে, সেই যিটো পাৰ্টিকুলাৰ ষ্টাৰৰ কোৰটো শ্ৰিংক হোৱা ষ্টাৰ্ট হ'ব। শ্ৰিংক হোৱাৰ পিছত, শ্ৰিংক হৈ 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 আল্টিমেটলি তাত এটা ফিউজন ৰিয়েকশ্যন আৰু এটা ষ্টাৰ্ট হ'ব, আনাদাৰ ছেট অফ ফিউজন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ব, আৰু কাৰ্বনৰ গোটেই মেটেৰিয়েল ফৰ্ম কৰিব। ঠিক আছে, আৰু আল্টিমেটলি এটা সময়ৰ পিছত গোটেই ফিউল এক্সজষ্ট হৈ যাব, আৰু ই জাষ্ট এ হোৱাইট ডৰ্ফ হিচাপে থাকি যাব। দিছ ইজ হোৱাইট ডৰ্ফ বা ডৰ্ফ ষ্টাৰ। নেক্সট হ'ল আপোনাৰ ছুপাৰনোভা। ছুপাৰনোভা কেতিয়া হ'ব, ছুপাৰনোভা এক্সপ্ল'জন কেতিয়া হ'ব, যদি সেই পাৰ্টিকুলাৰ ষ্টাৰটোৰ মাছ 1.44 টাইমছ গ্ৰেটাৰ দেন আমাৰ ছান হয়, তেতিয়াহ'লে ছুপাৰনোভা এক্সপ্ল'জন হ'ব। ঠিক আছে, ছুপাৰনোভা এক্সপ্ল'জনত আল্টিমেটলি কি হ'ব, যে যিটো সেই পাৰ্টিকুলাৰ ষ্টাৰৰ আউটাৰ লেয়াৰ আছে, সেইটো আপোনাৰ ছুপাৰনোভা এক্সপ্ল'জনত সেইটো উৰি যাব। ঠিক আছে, উৰি যোৱাৰ পিছত দুটা কাম হ'ব পাৰে, দুটা ধৰণৰ এলিমেণ্ট হ'ব পাৰে। এটা হ'ল নিউট্ৰন ষ্টাৰ। নিউট্ৰন ষ্টাৰ কেতিয়া বনিব, যদি সেই পাৰ্টিকুলাৰ ষ্টাৰটোৰ মাছ কম হয়। ঠিক আছে, মানে 1.44 to 3 টাইমছ ডেট অফ ছান হয় মাছ যদি, তেতিয়াহ'লে সেইটো নিউট্ৰন ষ্টাৰ বনিব। নিউট্ৰন ষ্টাৰত মেইনলি আপোনাৰ অকল নিউট্ৰন যিটো মেটেৰিয়েল আছে সেইটো থাকিব। আৰু তাতকৈ যদি বেছি হয়, মানে 3 টাইমছ গ্ৰেটাৰ দেন আৱাৰ ছান হয়, যদি কোনো এটা পাৰ্টিকুলাৰ ষ্টাৰৰ মাছ, তেতিয়াহ'লে সেইটো আপোনাৰ ব্লেক হোল বনি যাব। অ'কে, ত' ডেট ইজ ব্লেক হোল। ইজ ইট ক্লিয়াৰ? বুজি পালেনে? এই পাৰ্টিকুলাৰ বস্তুটোকে ইয়াত আপোনাৰ ডায়গ্ৰামৰ সহায়ত দেখুওৱা হৈছে। ইয়াত চাওক, মেইন সিকুৱেন্সত কি হয়, যে আল্টিমেটলি কি হয়, নেবুলাৰ পৰা আপোনাৰ এনেকুৱা ধৰণৰ ঘূৰি 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 আপোনাৰ ষ্টাৰ বনে। ঠিক আছে, তো নেবুলাৰ পৰা ষ্টাৰ বনিলে, ষ্টাৰৰ পৰা ৰেড ষ্টাৰ বনিলে, ৰেড ষ্টাৰৰ পৰা আকৌ কি হ'ল, যে আপোনাৰ এই আৰু যিটো প্লেনেটাৰী নেবুলাৰ সহায়ত আপোনাৰ আল্টিমেটলি হোৱাইট ডৰ্ফ বনি যায়। ঠিক আছে, তো আল্টিমেটলি ৰেড ষ্টাৰৰ সহায়ত এটা মানে যদি 1.44 টাইমছ লেছ দেন আপোনাৰ সৰি গ্ৰেটাৰ দেন লিখিলোঁ, লেছ দেন আপোনাৰ 1.44 টাইমছ লেছ দেন আমাৰ যদি ছান হয়, তেতিয়াহ'লে এইটো আপোনাৰ হোৱাইট ডৰ্ফ বনিব। আৰু যদি হাই মাছ ষ্টাৰ হয়, যদি তাতকৈ বেছি 1.44 টাইমছতকৈ বেছি মাছ ষ্টাৰ হয়, তেতিয়াহ'লে মেইন সিকুৱেন্স হ'ব, তাৰপিছত আপোনাৰ ৰেড জাইণ্ট বনিব, তাৰপিছত ছুপাৰনোভা এটা এক্সপ্ল'জন হ'ব। ঠিক আছে, ছুপাৰনোভা এক্সপ্ল'জন হৈ যোৱাৰ পিছত যদি আপোনাৰ হাই মাছ থাকে, মানে 1.44 to আপোনাৰ 3 টাইমছ গ্ৰেটাৰ দেন আৱাৰ ছান হয়, তেতিয়াহ'লে নিউট্ৰন ষ্টাৰ বনিব। আৰু যদি তাতকৈ বেছি হয়, 3 টাইমছ মোৰ দেন আপোনাৰ মানে আৱাৰ ছান হয়, তেতিয়াহ'লে সেইটো ব্লেক হোল বনি যাব। ঠিক আছে, সেইটো আপোনাৰ গোটেই ডায়গ্ৰামটোৰ সহায়ত দেখুওৱা হৈছে। ইজ ইট ক্লিয়াৰ? য়েছ য়েছ, ডেথ ষ্টেজ এইটো হয়, এইবোৰ ডেথ ষ্টেজ হয়, মানে ষ্টাৰৰ ডেথ হৈ গৈছে। য়েছ, ইজ ইট ক্লিয়াৰ? ইজ ইট ক্লিয়াৰ? চাওক, ইয়াত আকৌ চামাৰি কৰা হৈছে যে নেবুলা প্ৰথমে বাৰ্ট অফ ষ্টাৰ, তাৰপিছত প্ৰটোষ্টাৰ, তাৰপিছত মেইন সিকুৱেন্সত মেইনলি আপোনাৰ কি হয়, যে হাইড্ৰজেন নম্বৰ যেতিয়া ষ্টাৰৰ ষ্টেজত থাকে, সেইটো কয় মেইন সিকুৱেন্স। বুজি পাইছে? তাৰপিছত আপোনাৰ ৰেড বা ছুপাৰ জায়েণ্ট ষ্টাৰ, তাৰপিছত আপোনাৰ ছুপাৰনোভা, আৰু আপোনাৰ ৰিমিনেন্সত হোৱাইট ডাৰ্ফ হ'ব পাৰে, নিউট্ৰন ষ্টাৰ হ'ব পাৰে, আৰু ব্লেক হোল হ'ব পাৰে। অ'কে, ইজ ইট ক্লিয়াৰ? বুজি পাইছে নে চবে? যদি বুজি পাইছে, সলভ দিছ কুৱেশ্যন, এইটো সলভ কৰক।
কি হ'ব আনসার? ভেরি গুড, ভেরি গুড। সি হ'ব আনসার। হোৱাইট ড্warfটো হ'ব নোৱাৰে, নহয় প্লেনেটাৰী নেবুলা হ'ব নোৱাৰে, নো, আল্টিমেটলি চি আনসাৰ হ'ব, ৰাইট? অ'কে, ইয়াত এক্সপ্লেনেশ্যনটো আছে। নাও solve this question, একেবাৰে পানী কুৱেশ্যন, এইটো UPPSCত আহিছে, আপোনাৰ উত্তৰ প্ৰদেশ পাব্লিক চাৰ্ভিচ কমিশ্যন 2019। অ'কে, আই থিংক ইট ইজ ক্লিয়াৰ টু অল অফ ইউ যে যিমানটো যাব লাগে আমাৰ পৰীক্ষাত তাতকৈ আমি বহুত বেছি গৈ আছোঁ, ঠিক আছে। UPPSCত কি সুধি আছে, এইটো কি ফ্লাইট ৰেকৰ্ডাৰ হয় নেকি, ব্লেক হোল বোলে, বাপৰে। তাৰপিছত এইটো কি স্পট অফ ছান হয় নেকি, এইটো আণ্টাৰ্কটিকাৰ কোনো প্লেচ হয় নেকি? তো আপোনালোকে জানে যে হোৱাট ইজ ব্লেক হোল নাও, ৰাইট? ব্লেক হোল ইজ এ কলেপছ ষ্টাৰ। অ'কে, তো এনেকুৱা ধৰণে আমি পঢ়িম, ঠিক আছে। দিছ ইজ দ্য ডেমো ক্লাছ, যিসকলে আমাৰ মানে ইয়াত অকল ডেমো ক্লাছ এটেণ্ড কৰাৰ কাৰণে আহিছিলে আৰু যিসকলে ৰেকৰ্ডেড চাব, ঠিক আছে। থেংক ইউ ছ' মাছ। তো আজিৰ কাৰণে আমি ইমানটোতে ৰাখিম আৰু নেক্সট ক্লাছৰ পৰা আমি কণ্টিনিউ কৰিম, অকল পেইড ষ্টুডেণ্টছখিনিয়ে থাকিব, অ'কে। আৰু যিসকলে যদি ল'ব বিচাৰিছে ইউ কেন টেক, অ'কে। আৰু যদি কিবা ডাউট আছে ইউ কেন আস্ক। থেংক ইউ, থেংক ইউ। মোক আপোনালোকে ফোন কৰিও সুধিব পাৰে, একো আপত্তি নাই, অ'কে। থেংক ইউ, গুড নাইট।